শাখাৰ জয়গুৰি মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় প্ৰমুখ্যে আমাৰ সন্মানীয় সহকৰ্মীসকল সমবেত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল লগতে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল তথা আমাৰ আজিৰ অনুষ্ঠানৰ আমাৰ অতি মৰমৰ তথা শ্ৰদ্ধাৰ সমল ব্যক্তি শ্ৰীযুতা কান্তাদৰ্শী পৰাশৰ মই সকলোলৈকে আমাৰ অসমীয়া বিভাগৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। বৰ্তমান এই কোভিড মহামাৰীৰ সৃষ্ট পৰিৱেশত আমাৰ প্ৰত্যেকৰে মানসিক অৱস্থা অতি বেয়া হৈ গৈছে। বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকল এক মানসিক অস্থিৰতাৰ মাজত থাকিবলগীয়া হৈছে। তেওঁলোকৰ কি হ'ব কি নহ'ব এনেকুৱা এক দুৰ্দুল্যমান পৰিস্থিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থা বহু ক্ষেত্ৰত দেখা গৈছে ভাৰসাম্যহীন কৰি তুলিছে। এনে ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক তথা ল'ৰা-ছোৱালীবিলাকক এক মানসিক এটা ছাপোৰ্ট বা তেওঁলোকক অকণমান মানসিক সকাহৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ পৰা অৱসাদ আঁতৰাই এটা সুস্থ মানসিক পৰিৱেশ সৃষ্টি কৰাটো খুবেই প্ৰয়োজন। আমি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ লগত আমি সদায় তেওঁলোকক শাৰীৰিকভাৱে চাই থাকোঁ। বিভিন্ন অসুবিধাসমূহ আমি বুজিবলৈ চেষ্টা কৰোঁ বা আমি বিভিন্ন উপদেশ দিওঁ, পৰামৰ্শ দিওঁ। কিন্তু এতিয়া এনেকুৱা এটা পৰিৱেশ যে আমি আমাৰ সন্মুখৰ মানুহবোৰৰ লগতে আমাৰ যোগাযোগ বিচ্ছিন্ন। গতিকে এনে এক পৰিৱেশত আমি এনেদৰে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সামান্যভাৱে হ'লেও মানসিক ভাৱে সকাহ দিবলৈ অৰ্থাৎ অৱসাদ আঁতৰাবলৈ চেষ্টা কৰি এই অনুষ্ঠানটোৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলোঁ বিভাগৰ ফালৰ পৰা। এই মৰ্মে আমি কান্তাদৰ্শী পৰাশৰৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেত এগৰাকী মনোবিজ্ঞান বিশেষজ্ঞ। আমি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আমাৰ কাৰণে অতি ভাল লগা বিষয় যে তেখেতে লগে লগে আমাক উৎসাহিত কৰিছিল আৰু আমি সেই মৰ্মে আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাৰ ইয়াত কিমান সফল হয় বা আমি কেনেকৈ সফলতাৰ বিচাৰ আপোনাক অংশগ্ৰহণকাৰীয়ে কৰিব আৰু মই এই অনুষ্ঠানটোৰ শেষলৈকে আপোনালোকৰ সহযোগিতা আশা কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটো মই উন্মোচন কৰিবৰ বাবে আমি বিভাগৰ তৰফৰ পৰা আমাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ গোলাপ বৰা মহোদয়ক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ মৰ্মে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে মই তেখেতক দুআষাৰ কৈ এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনালোঁ। শুনিছে নহয় বাৰু মাতটো? শুনি আছোঁ গোলাপ দা। ভাল, সকলোলৈকে নমস্কাৰ জনাইছোঁ। প্ৰিয় সহকৰ্মীসকল, আমাৰ আমন্ত্ৰিত অতিথি সমল ব্যক্তি মহোদয়া কান্তাদৰ্শী পৰাশৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মৰমৰ আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই শুভ দিনত, শুভ বাৰত আমাৰ অসমীয়া বিভাগৰ আৰু গুৱাহাটী আকাশী অনুষ্ঠানৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সম্পৰ্কত আলোচনা আৰু পৰামৰ্শ প্ৰদান কাৰ্যসূচী ভাগ আৰম্ভ কৰা বুলি হৈছে। আমি নকৈ সুখী হৈছোঁ। এইটো বিষয়টো আলোচনাটো যথেষ্ট প্ৰাসংগিক হৈছে।
এটা কথা আমি সকলোৱে অনুভৱ কৰোঁ, বৰ্তমান যি COVID-19 পৰিৱেশ পৃথিৱীজোৰা চলি আছে, মানৱ সভ্যতা স্থবিৰ হৈ গৈছে, অৰ্থনীতি স্থবিৰ হৈ গৈছে, ভাঙি পৰিছে, লাখ লাখ মানুহ আক্ৰান্ত হৈছে, হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছে, কত পৰিয়াললৈ দুৰ্ভগীয়া অৱস্থা নামি আহিছে, ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজ বিদ্যালয় এৰি নিজৰ ঘৰতে সোমাই থাকিব লগা হৈছে। অনলাইন পাঠদান চলিছে যদিও কোনো ফলপ্ৰসূ বিশেষ ফলপ্ৰসূ হোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপ, উৎকণ্ঠা আৰু হতাশাত ভুগি দিন কটাব লগা হৈছে। স্বাস্থ্য সকলোতকৈ ওপৰত, গতিকে স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই আমি সকলোৱে দিন কটাব লগা হৈছে। সভ্যতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে আমি সকলোৱে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নিজকে মানৱ সম্পদ ৰূপে গঢ় দিব লাগিব। গতিকে মানৱ সম্পদ হিচাপে নিজকে গঢ় দিবলৈ হ'লে শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰ আমাৰ সাধন কৰাটো আমাৰ প্ৰয়োজন। গতিকে বৰ্তমান পৰিৱেশত আমি মানসিকভাৱে আমাৰ স্বাস্থ্য ভাগি পৰিছে যদিও আমি হতাশ হ'ব নালাগিব। আমি কেনেকৈ মানসিক স্বাস্থ্য সুস্থভাৱে ৰাখি আমি নিজৰ কৰ্তব্যত, শিশু ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্তব্যত আগবাঢ়ি থাকিব পাৰে, সেইখিনি আমি গুৰুত্ব দিব লাগিব। আৰু সেইখিনি আজি আলোচনা আৰু পৰামৰ্শদান কাৰ্যসূচী নিশ্চয় প্ৰাসংগিক হৈছে, আমি ভাল পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক বা সুস্থ চিন্তাশীল ব্যক্তি ছাত্ৰ ছাত্ৰী হিচাপে কিছু কথা আমি জানোৱেই যে আমি সুস্থ চিন্তাশীল এটা মানসিক স্বাস্থ্য কেনেকৈ বজাই ৰাখিব লাগে, যে আমি ভাল পুষ্টিকৰ আহাৰ বা সুষম আহাৰ গ্ৰহণ কৰিব লাগে। সুষম আহাৰে আমাৰ মানসিক স্বাস্থ্য বা পুষ্টিকৰ টোপনি যাব লাগে। ভালকৈ টোপনি গ'লে আমাৰ জিৰণি ল'লে স্বাস্থ্যটোৰ আমাৰ উন্নতি সাধন হয়, মানসিক স্বাস্থ্যৰ বৃদ্ধি হয়। আৰু আমি খাই বৈ সাধাৰণতে আমি যদিও আমি আমাৰ প্ৰাণায়াম, ব্যায়াম বা তেনেধৰণৰ এক্সাৰচাইজ কৰি থাকিব লাগে, বা নিয়মীয়াকৈ খোজ কঢ়া বা চাইক্লিং কৰা এনে অভ্যাস কৰি থাকিলে আমাৰ শৰীৰটোৰ আৰু সামাজিকভাৱে আমি সৰব হৈ থাকিবলৈ হ'লে আমাৰ পৰিয়ালৰ সদস্যসকলৰ লগত বা ওচৰ চুবুৰীয়াৰ লগত, বন্ধু বান্ধৱীৰ লগত, ছাৰ বাইদেউহঁতৰ লগত বা এনেকৈ সহপাঠীৰ লগত আমি সুসম্পৰ্ক ৰক্ষা কৰি আমাৰ মনৰ ভাৱ বিনিময় কৰি থাকিলে আমাৰ মনটো ভাল লাগি থাকে। আমি হয়তো আমাৰ এটা মানসিক স্বাস্থ্যৰ লক্ষণ বুলি আমি ভাবোঁ। আৰু আমাৰ মনৰ পৰা নেতিবাচক দিশবিলাক সদায় ঈৰ্ষা, হিংসা এনেধৰণৰ কামবোৰ যদি মনলৈ আহে সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব। আৰু সাধাৰণতে আমাৰ কিছুমান বদ অভ্যাস থাকে, যেনে ধৰা স্মকিং কৰা, এলকহল পান কৰা, ড্ৰাগছ সেৱন কৰা বা অতিমাত্ৰা মোবাইল চাই থকা, এনেধৰণৰ কিবা বদ অভ্যাস যদি আছে সেইবিলাকৰ পৰা আমি আঁতৰত থাকিলেও আমাৰ মানসিক স্বাস্থ্য ভালে থাকে। আৰু এটা আধ্যাত্মিক দিশত আমি আধ্যাত্মিক চিন্তা চৰ্চা যদি কৰি থাকোঁ, আমাৰ নিজৰ ধৰ্ম অনুসৰি যদি আমি আমাৰ নীতি অনুসৰি যদি আমি প্ৰাৰ্থনা কৰি থাকোঁ, প্ৰাৰ্থনা কৰিলেও আমাৰ মনটো পাতল লাগে, মানসিকভাৱে আমাৰ স্বাস্থ্যটো আমাৰ সুস্থ হোৱাত সহায় কৰে। গতিকে এনেখিনি কৰি থাকিলেও আমি সাধাৰণতে আমাৰ মনটো ভাল লাগি থাকে, মানসিক স্বাস্থ্য সুস্থ হোৱাত আমাৰ সহায় হয়। গতিকে বহলভাৱে কথাখিনি আমি জানিবলৈ হ'লে আমি এই পৰিৱেশৰ পৰা কেনেকৈ মানসিক স্বাস্থ্যটো আমি বজাই ৰাখিব পাৰোঁ, সেইখিনি বহলভাৱে আমাৰ সমল ব্যক্তিৰ পৰা জানিব পাৰিম। গতিকে সকলোলৈকে পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ সফল কামনা কৰি মোৰ সমূহ বক্তব্য ধন্যবাদ। ধন্যবাদ বৰা ছাৰ। ইমান ব্যস্ততাৰ মাজতো আহি আপুনি আমাক যথেষ্ট বহুমূলীয়া কথাৰে উপকৃত কৰি অনুষ্ঠানটো উন্মোচন কৰিলে, তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ বিভাগৰ তৰফৰ পৰা। আৰু ইয়াৰ পিছতে মই আমাৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ তাপস বৰুৱাক
আমাৰ আজিৰ অনুষ্ঠানৰ মধ্যমণি তথা সমল ব্যক্তি কান্তাদৰ্শী পৰাশৰৰ বিষয়ে দুএষাৰ কৈ তেওঁক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাম। নমস্কাৰ। আজিৰ এটা শুভক্ষণত বৰ্তমান সময়ত প্ৰাসংগিক হৈ উঠা বিষয় আমি আলোকপাত কৰিবলৈ লৈছোঁ আৰু এই আলোকপাত অনুষ্ঠানটোত বিভিন্ন পৰামৰ্শ আৰু আমাৰ এই অৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আগবঢ়াই আনিবৰ বাবে ব্যক্তি কান্তাদৰ্শী পৰাশৰৰ চমু পৰিচয় এটা দিব খুজিছোঁ। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সম্ভাৱনা কঢ়িয়াই অনা কান্তাদৰ্শী পৰাশৰ আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ অতি চিনাকি আৰু চেনেহৰ। স্কুলীয়া কালৰে পৰা কৰ্মৰত অভিভাৱকৰ সন্তানৰ মানসিক সমস্যা শীৰ্ষক এটি ক্ষেত্ৰভিত্তিক অধ্যয়নত প্ৰচুৰ সম্ভাৱনা দাঙি ধৰি কান্তাদৰ্শী পৰাশৰে পৰৱৰ্তী সময়ছোৱাত ক্লিনিকেল চাইকোলজি বিষয়ত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ পৰা পুনৰ পদক প্ৰাপ্ত হৈ এমফিল ডিগ্ৰী লাভ কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। কান্তাদৰ্শী পৰাশৰে কৰ্মজীৱনৰ পাতনি মেলে যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে। বৰ্তমান আশাদ্বীপৰ মানসিক স্বাস্থ্য সমিতিৰ হৈ গ্ৰামীণ গৃহহীন আৰু পুনৰ আগৰ মানসিক অৱস্থালৈ ঘূৰাই অনা কাৰ্যত শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলক লৈ কৰ্মৰত হৈ আছে। প্ৰধানকৈ গোৱালপাৰা আৰু মৰিগাঁও অঞ্চলত আগবঢ়োৱা সেৱাৰ বাবে কান্তাদৰ্শী পৰাশৰে সুনাম অৰ্জন কৰি নিজৰ দায়বদ্ধতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁৰ মানসিক উৎকণ্ঠা আৰু বৈষয়িক উদ্বেগ লগতে পাৰ্থিৱ জীৱনত লাভ কৰা হতাশাৰ কাৰকসমূহৰ ওপৰতো বিভিন্ন পৰামৰ্শ দান কৰি সুখ্যাতি অৰ্জন কৰিছে। আমি সকলোৱে কান্তাদৰ্শী পৰাশৰৰ সমাজ জীৱনলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অভিনন্দন আৰু শুভকামনা জনাইছোঁ। এইখিনিতে উল্লেখ নকৰিলে ভুল হ'ব। তেখেত বোকাখাত JDSG মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ বিবেকানন্দ শৰ্মা ছাৰ আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ শুভাৰাণী বৰকটকী শৰ্মা বাইদেউৰ সুযোগ্য সন্তান। মই মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ কান্তাদৰ্শী পৰাশৰক তেখেতৰ মূল্যৱান বক্তৃতা তথা পৰামৰ্শসমূহ আগবঢ়াই ছাত্ৰ ছাত্ৰীৰ লগতে আমাকো উপকৃত কৰিব বুলি আশা কৰি মই তেখেতলৈ আজিৰ অনুষ্ঠানটি আগবঢ়াইছোঁ। ধন্যবাদ। ধন্যবাদ তাপস। স্পিকাৰটো অন। সৰি নমস্কাৰ। ধন্যবাদ তাপক দা। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, জয়াগৈ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসমূহ আৰু ছাত্ৰ ছাত্ৰী বুলি নকওঁ, বন্ধু বান্ধৱী বুলিয়ে কৈছোঁ। আজি যিটো ডিছকাশ্যনৰ কাৰণে আমি আহিছোঁ, যিটো কথা উত্থাপন কৰি আহিছোঁ, মই আশাদ্বীপৰ ফালৰ পৰা আহিছোঁ আৰু আমি টাটাৰ এটা প্ৰজেক্ট আছে, টাটা ট্ৰাষ্টৰ এটা প্ৰজেক্ট আছে, য'ত আমি গ্ৰামীণ অঞ্চলত যিমানখিনি আপোনালোকৰ শিক্ষা অনুষ্ঠান আছে, তেনে শিক্ষা অনুষ্ঠানত মানসিক স্বাস্থ্য সম্পৰ্কে এটা সজাগতাৰ আমি কাৰ্যসূচী কৰি আছোঁ। আৰু যিটো আচলতে আমি অফলাইন কৰি আছিলোঁ, কিন্তু এতিয়া কোভিড মহামাৰীৰ সময়ত আমি এইটো বস্তু অনলাইন কৰি আছোঁ। আৰু সেই সম্পৰ্কে সেইটো জৰিয়তে মই গায়ত্ৰী বাইদেউৰ লগত কথা পাতিছিলোঁ। আৰু তাৰপিছত গায়ত্ৰী বাইদেউৰ যেতিয়া মই হেৰিখিনি শুনিলোঁ, বহুতেই ভাল পালোঁ যে গোটেই কথাখিনি মই যদি জয়াগৈ কলেজৰ পৰিয়ালটোৰ লগত দাঙি ধৰিব পাৰোঁ। যিধৰণে ক'লে যে মোৰ মা প্ৰাক্তন অধ্যক্ষ আছিলে এখন মহাবিদ্যালয়ৰ, সেইকাৰণে মই স্কুলৰ দিনৰ পৰাই এই মহাবিদ্যালয়খন মোৰ কাৰণে এটা নিজৰ পৰিয়ালৰ নিচিনা, আৰু ইয়ালৈ ঘূৰি আহিবলৈ পালে মই সদায় ভালেই পাওঁ। আচ্ছা, এতিয়া টপিকটোৰ বিষয়ে কথা পাতোঁ।
মই আৰম্ভতে কৈ দিছোঁ যে মই হয়তো চাগে 20-25 মিনিটমান সময় কথা কওঁ আৰু বাকীখিনি সময় মই বিচাৰিম যে আপোনালোকৰ যদি যিকোনো ধৰণৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় আৱেগিক ব্যৱহাৰিক যিকোনো ধৰণৰ সমস্যা যদি আপোনালোকে ভাবিছে যে এই কোভিড মহামাৰীৰ দিনত যদি আপোনালোকৰ যিকোনো ধৰণৰ সমস্যা বাঢ়ি গৈছে বা আপোনালোকে কিবা পৰিয়ালৰ কাৰোবাকে দেখিছে এনেকুৱা সমস্যা আহিছে আপোনালোকে মোক নিঃসংকোচভাৱে এই গোটেই কথাখিনি সুধিব পাৰে ইয়াত মই ৰিকুৱেষ্ট কৰিম যাতে আমি এটা সাপোৰ্টিভ সেশন নিচিনাকে এইটো মানে এই ডিসকাশনটো ৰাখিব বিচাৰিছো আৰু যাতে এই গোপনীয়তাখিনি ৰক্ষা কৰা যায় আমি যিখিনি কথা পাতো তাৰ গোপনীয়তাত যদি কোনোবাই কিবা প্ৰশ্ন দাঙি ধৰিছে আমি যাতে তাৰ এই সেশনটোৰ বাহিৰত এইখিনি একো আলোচনা নকৰো ঠিক আছে এতিয়া কোভিডকে আমি এতিয়া এই 1.5 বছৰে হ'ব হ'ল আমি সেইটোৱে শুনি আছো আৰু কোভিডৰ সম্পৰ্কে ষ্ট্ৰেছ যদি আমি কোভিডৰ সম্পৰ্কে ষ্ট্ৰেছ বুলি কওঁ আমি ষ্ট্ৰেছ বুলি সাধাৰণতে কি বুজা পাওঁ কাৰণ আমি সঘনাই আজিকালি ডেটত আমাৰ চাগে খুব ফ্ৰিকুৱেণ্টলি আমি যদি খুব সঘনাই যদি এটা শব্দ ইউজ কৰোঁ সেইটো হৈছে ষ্ট্ৰেছ কামৰ ষ্ট্ৰেছ ঘৰৰ ষ্ট্ৰেছ আপোনাৰ পৰিয়ালৰহে ষ্ট্ৰেছ বজাৰ কৰিব লাগে বা কাৰোবাৰ কোভিডৰ ষ্ট্ৰেছ প্ৰত্যেকটো কথাতে আমি ষ্ট্ৰেছ শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰি থাকোঁ এতিয়া ষ্ট্ৰেছ মানেনো কি হয় যেতিয়া আমাৰ দৈনন্দিন জীৱনত যেতিয়া যিকোনো এনেকুৱা পৰিস্থিতি আহে যিটো পৰিস্থিতি আমি আমাৰ যিমানখিনি ৰিচোৰ্চেছ আছে সেই ৰিচোৰ্চেছখিনিৰ বা আমাৰ যিমানখিনি ক্ষমতা আছে কেপাচিটি আছে সেই কেপাচিটিৰ অনুসৰি যেতিয়া মই এটা পৰিস্থিতিৰ লগত যুঁজিব নোৱাৰো সেই বস্তুটো আমাৰ কাৰণে ষ্ট্ৰেছ হিচাপে দেখা পায় এটা চিন্তা হিচাপে যেতিয়া চিন্তাটো বাৰে বাৰে একে ধৰণেই আমাক কষ্ট দি গৈ থাকে আৰু আমি তাৰ লগত যুঁজ দিব নোৱাৰো আমি ভবা ধৰণে এটা অনিৰ্দিষ্টতাত ভুগিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি তাক ষ্ট্ৰেছ বুলি কওঁ এতিয়া কোভিডটো আমাৰ কাৰণে কিয় ষ্ট্ৰেছ হ'ল কাৰণ এই পৃথিৱীতটো বহুত ধৰণৰ আপোনাৰ অসুখ আছে বেমাৰ আছে কিন্তু কোভিডটো কিয় ষ্ট্ৰেছফুল হ'ল কোভিডটো আমাৰ কাৰণে ষ্ট্ৰেছফুল এইটোৱে কাৰণ আমাৰ যিটো দৈনন্দিন জীৱন আমি জীৱনক যি ধৰণে সাধাৰণভাৱে বুজিব পাৰোঁ আমাৰ সেই যিখিনি আমাৰ জীৱনৰ সংজ্ঞা সেই গোটেইখিনি সলনি হৈ গ'ল কোভিডৰ কাৰণে কলেজ বুলিলে আমি যেনেকে বুজিছিলো যে আমি ছাত্ৰ ছাত্ৰী হৈ আমি কলেজলৈ যাওঁ ক্লাছ কৰোঁ লগৰ বন্ধু বান্ধৱৰ লগত কথা পাতো কিবা এটা হ'লে ছাৰবাইদেউক কওঁ কেতিয়াবা ক্লাছৰ পৰা মনে মনে ওলাই যাওঁ উৎপাত কৰোঁ ধেমালি কৰোঁ সেই গোটেই কথাখিনিৰ যিটো আমাৰ সংজ্ঞা আছিলে কলেজীয়া জীৱনৰ সেইটো সলনি হৈ গ'ল সেই প্ৰকাৰে হস্পিটেল মানেনো কি বা এম্বুলেন্স মানেনো কি একদম সাধাৰণ কিছুমান কথা বা আমাৰ বডিত অক্সিজেনৰ কি এটা ইম্পৰ্টেঞ্চ অক্সিজেন লেভেলৰ কি এটা ইম্পৰ্টেঞ্চ সেইবিলাক বস্তু সকলো ধৰণৰ সংজ্ঞা সলনি হৈ গ'ল আৰু যিটো এটা নিৰ্দিষ্টতা আছিলে সদায় ৰাতিপুৱা উঠি মই গা পা ধুওঁ ভাত দুটামান খাওঁ কলেজলৈ যাওঁ ঘূৰি আহোঁ মুখ হাত ধুওঁ কিবা এটা খাওঁ জিৰাওঁ পঢ়িবলৈ বহোঁ তো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা বা আমাৰ সকলোৰে জীৱনত এটা নিৰ্দিষ্টতা আছিলে আৰু সেই নিৰ্দিষ্টতাটো হঠাৎ নাইকিয়া হৈ গ'ল আৰু যেতিয়াই আমি যিকোনো অনিৰ্দিষ্টতাত ভুগো তেতিয়াই সাধাৰণতে ষ্ট্ৰেছ বা এই চিন্তাৰ ভাৱখিনি বাঢ়ি যায় কাৰণ আমি মানুহ হৈ পেলাই আমি বস্তুবিলাক আমাৰ নিজৰ কণ্ট্ৰলত ৰাখিব বিচাৰোঁ আমি বিচাৰোঁ যে আমাৰ যিখিনি ক্ষমতা আমাৰ ক্ষমতাৰ ভিতৰত থাকক বস্তুখিনি যেতিয়া এই ক্ষমতাৰ ভিতৰত নাথাকে বস্তুটো যেতিয়া অনিৰ্দিষ্টতাটো বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া অশান্তি লগা হয় মনটোত এতিয়া বহুতৰ এনেকুৱা হয় যে বিশেষকৈ মই গোটেই কথাখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীসমূহৰ হেৰি কৰি পেলাই পাৰ্চপেক্টিভৰ পৰা কৈ আছো যে যেতিয়া পঢ়া টেবুলখনতো বহা যায় পঢ়িবলৈ সাধাৰণতে মন নোযোৱা হয় কিতাপখন পঢ়িলো পাত লুটিয়াই আছো পঢ়িছো কিন্তু এনেকুৱা লাগিছে যে একো বুজি পোৱা নাই বাইদেৱে যদি অনলাইন ক্লাছত সেইটো কথা সুধিছে সেইটো উত্তৰটো জানিছো পঢ়া লাগিছে কিন্তু মোৰ উত্তৰটো মনত পৰা নাই বা যি ধৰণে অফলাইনত ক্লাছ কৰি বাইদেউৰ ক্লাছটো কৰি বা ছাৰৰ ক্লাছটো কৰি যি ধৰণে ভাল লাগিছিলে অনলাইনত দেখোন ক্লাছটো কৰি ভাল নালাগে বহু সময় অনলাইনত ক্লাছটো লগাই থোৱা আছে আৰু মই বেলেগ কামত ব্যস্ত হৈ আছো কাৰণ মোৰ ক্লাছত মনটো বঢ়া নাই মই বুজিব পৰা নাই সেই ধৰণৰ কিছুমান চিন্তা আৰু এলাহ ভাৱটো বেছি হয় টোপনি ভাৱটো খুব বেছি হয় টোপনিও এই ধৰণে আহে যে ৰাতিহে কিন্তু টোপনি নাহে যেতিয়া শুবলৈ বিচনাত পৰো ৰাতি তেতিয়া টোপনিটো নাহে কিন্তু দিনৰ চোৱাত অনলাইন ক্লাছৰ সময়তে হওক বা পঢ়িবলৈ লোৱা সময়তে হওক টোপনিটো খুব বেছি দিগদাৰি কৰে সেই ধৰণে হয় খোৱা বোৱা কিছুমানৰ বহুত বাঢ়ি যায় কিছুমানৰ একেবাৰে কমি গৈছে খোৱা বোৱা বাঢ়ি বোলে কিছুমানে বহুত শকত হৈছে বা ৱেইট গেইন হৈছে বা গাত এলাহ ভাৱটো বাঢ়ি গৈছে বা কিছুমানৰ একদম খাবলৈ মন নোযোৱা হৈছে অনবৰতে চিন্তা লাগি থাকে মনটো দুখ লাগি থাকে এই প্ৰকাৰৰ কিছুমান
ভাৱ আহিব পাৰে আৰু তাৰ উপৰি চবতছে যিটো আমি কমনলি এতিয়া আমি দেখি আছো এইটো হৈছে ভয় ভাৱ এটা খুব বেছি এটা ভয় অনবৰতে আমি যেতিয়া সাৱধানতাখিনি মানি ৰাখো সাৱধানতাৰ লগতে এটা ভয় থাকে যে মোৰ বাৰু কভিড হৈছে নেকি বা আমুকৰ বাৰু কভিড হৈছে নেকি বা কাৰোবাৰ যদি কভিড হৈছে আকৌ কেনেকে ৰিকভাৰ কৰিম বা যি ৰিকভাৰ কৰিলে কভিডৰ পৰা মই ৰিইনফেক্ট হ'ম নেকি আকৌ এবাৰ ইনফেক্ট হ'ম নেকি মই ভেকচিন লৈছো কিন্তু ভেকচিন লোৱাৰ স্বত্তেও দেখোন মানুহৰ কভিড হৈছে মোৰো হ'ব নেকি সেই ধৰণৰ ৰিপিটেডলি এটা ভয় চাইকেল চলি থাকে দুখ ভাৱ চিন্তা নিৰাশা আৰু খুব সঘনাই আমি চাগে দেখিব পাৰো আপোনালোকে হয়তো চাগে ৰিলেট কৰিব পাৰিব খিংখিঙীয়া ভাৱবোৰ বাঢ়ি গৈছে খংটো খুব বাঢ়িছে আগতে হয়তো চাগে সিমান সৰু সৰু কথাত ৰিয়েক্ট কৰা যোৱা নগৈছিল এতিয়া সঘনাই ৰিয়েকশ্যনটো বাঢ়ি যায় খুব সঘনাই সৰু কথাতে একদম খংটো উঠি আহিব খিংখিঙীয়া হৈ আহিব বা আপোনাৰ নহলে আপোনালোকে নিজৰ ভাইটি ভণ্টি বা আপোনাৰ ল'ৰা ছোৱালীৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে কৈছো ল'ৰা ছোৱালী দেখিছে বা পৰিয়ালৰ আন কেইজনৰো দেখিছে বা নিজৰো দেখিছে যে খিংখিঙীয়া সৰু সৰু কথাতে টানকৈ কথা কৈ মুখখন ফুলাই তেনেকুৱা ধৰণৰ কথা তো আৰু কাম কৰিবলৈও যিখিনি আমাৰ ইচ্ছা যায় সাধাৰণতে হ'ল কলেজৰ পৰা আহিলো আহি পেলাই মই যিখিনি ক্লাছত পঢ়িলো সেইখিনি পঢ়ি আছো পঢ়ি পেলাই মই আকৌ নেক্সট ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰিলো বা তেনেকুৱা ধৰণৰ এতিয়া হয়তো চাগে সেই ধৰণে মন নাযায় আগতে কি হৈছিলে তাৰ উপৰিও বোলে মই কিবা এটা অসুবিধা হ'ল কিবা এটা হ'ল মই লগৰ এগৰাকীক ক'লো বন্ধু বান্ধৱী এগৰাকীক ক'লো এতিয়া মই অকল ফোনত ক'ব পাৰো কেতিয়াবা কি হ'ল মই কাষত মোৰ মনটো খুব দুখ লাগি আছিলে মই বান্ধৱী এগৰাকীৰ লগত কথা পাতিলো মই খুব কান্দিলো তাইৰ আগত তাই মোক সাৱটি ধৰিলে তাই মোক মৰম কৰিলে আমি একেলগে গৈ কেণ্টিনত চাহ একাপ খালো চব ঠিক হৈ গ'ল ভাল লাগিলে এতিয়া আমাৰ ওচৰত অপশ্যনটো নাই ইচ্ছা কৰিলেও আমি সকলোকে লগ কৰিব নোৱাৰো ইচ্ছা কৰিলেও আমি নিজৰ মনৰ কথাবোৰ এটা অফলাইন মিডিয়ামত আমি সেইখিনি কথা পাতিব নোৱাৰো আৰু সেইটো কাৰণে সাধাৰণতে এটা ডিফিকাল্টি দেখা দিছে যে আমি নিজৰ আৱেগখিনি বহুত ধৰণে সাপ্ৰেছ কৰি গৈ আছো কাৰণ আৱেগখিনিতো কাৰোবাক শ্বেয়াৰ কৰিবলৈ মোক কোনোবা লাগিব কিন্তু মইতো লগ পোৱা নাই মোৰ আৱেগিক কথাখিনি ক'বলৈ আৰু সাধাৰণতে কলেজীয়া জীৱনৰ যেতিয়া আমি ছাত্ৰ ছাত্ৰীৰ কথা পাতো তেতিয়া মা দেউতাৰ লগত সকলো কথা পাতিব সিমান মন নাযায় সিমানটো সুবিধাজনক নোহোৱা যেন লাগে বা এনেকুৱা হয় যেন মাহঁতক যদি কওঁ তেওঁলোকে যদি চিন্তা কৰে বা সকলো ধৰণৰ কথা ক'বলৈও মন নাযায় আৰু তাৰ উপৰি এইবিলাক যেতিয়া এনে ধৰণৰ চিন্তা বাৰে বাৰে হৈ থাকে ইয়াৰ কিছুমান শাৰীৰিক প্ৰতিফলন দেখা যায় যি ধৰণে মূৰৰ বিষ হৈছে পেটৰ বিষ হৈছে পেটৰ দিগদাৰীহে হৈছে বা কোনোবাই যদি মাদক দ্ৰব্য খায় বা চিগাৰেট খায় বা মদ খায় বা যিকোনো ড্ৰাগছৰ কিবা এডিকশ্যন আছে বা ৰজনীগন্ধাই খোৱা সেইবিলাকৰ যিটো ডিপেণ্ডেঞ্চ আছে বা কফি চাহ যিটো সাধাৰণতে খোৱা যায় তাৰ কি হয় বাৰে বাৰে সেই ডিপেণ্ডেঞ্চটো বাঢ়ি গৈ থাকে আগতে যদি দিনটো 2 কাপ চাহ খালে হয় এতিয়া চাগে 5 কাপ চাহ লাগে দিনটো সাৰ পাই থাকিবলৈ নিচিনা এই ধৰণে এটা ডিপেণ্ডেঞ্চ বাঢ়ি যায় কাৰণ আমি ধৰিব পৰা নাই এই অনিৰ্দিষ্টতাটোৰ লগত আমি কি ধৰণে যুঁজিম টোপনি কম হোৱাটো হয়তো মই অলৰেডি কৈছোৱেই ৰাতি বহুতৰ টোপনিটো বহুতেই কম হৈ গৈছে বহুতে মই সাধাৰণ most ফ্ৰিকুৱেণ্টলি মই সেইটোৱে কমপ্লেইন শুনো যে টোপনিটো নাই বা এটা আৰু কমন এক্সাম্পল হৈছে এই গোটেই এংজাইটিটোৰ এই কোভিড ৰিলেটেড যিটো ষ্ট্ৰেছ আমি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছএপ এইবিলাকত আমি ভবাতকৈ বহুত বেছি সময় আমাৰ গুচি যায় আমি ধৰিবই নোৱাৰো মই বোলে লগৰ এজনী মই বোলে পঢ়ি আছিলো লগৰ এজনীক এটা মেছেজ কৰিলে মই মেছেজটো চালো তাৰপিছতে মই গম নোপোৱাকে মই ফেচবুক খুলিলো বহুত দেৰি মই স্ক্ৰল কৰি আছো তাত ভিডিঅ' চাই আছো সেই ধৰণে মই ইনষ্টাগ্ৰাম খুলিছো ভিডিঅ' চাই আছো ঘণ্টা সেইটোকে কৰি আছো বা তোমালোকে যে ইউটিউবত ভিডিঅ' চোৱা ভিডিঅ' চাই আছা ভিডিঅ'ৰ উপৰি ভিডিঅ' চাই আছা বা তোমালোকে যে ইউটিউবত কিছুমান বহুতে চিৰিয়েল বিলাক চিৰিয়েল চাই গৈ আছে অনলাইন কিন্তু ধৰিব পৰা নাই যে কিমান সময় গ'ল আৰু বহুত সময় পিছত যদি দেখা যায় ইমানখিনি সময় গুচি গ'ল তাৰপিছতে খুব এনেকুৱা এটা গিল্ট হয় আজি দেখোন ইমানখিনি সময় নষ্ট কৰি দিলো এই গোটেইখিনিৰ মূল কাৰণটো হৈছে এই গোটেই যে আমি অনিৰ্দিষ্টতাৰ মাজত আছো যদি আজি বাঘ এটা ওলালে আমাৰ চবৰে ভয় লাগিব কিন্তু আমি চবে ভাবিম এইটো বাঘটোতে কি কৰিব পৰা যায় আমি চব ভয়ত ঘামিম আমি পলাবলৈ চাম বাঘটো কেনেকে মানে মাৰিব পাৰিবা তাক ক'বালৈ পঠিয়াই দিব পাৰি আমি সেইটো চেষ্টা কৰিব চাম আৰু বাঘটো যেতিয়া গুচি যাব নাইকিয়া হৈ যাব আমাৰ কাৰো চিন্তা নাথাকে আমাৰ কাৰো সেইবিলাক ভয় ছয় যিখিনি ভাৱ আছে সেইখিনি গুচি গ'ল বাঘটো থকা সময়লৈকেহে আমাৰ
চিন্তাটো বাঘটো থকা সময়লৈকে আমি কি ধৰণে যুঁজিম কি ধৰণে আমি তাক কণ্ট্ৰল কৰিম যেটো আমাৰ মানুহ মাত্ৰে আমি কণ্ট্ৰল কৰিবলৈ চাওঁৱে সেইটো আমাৰ তেতিয়ালৈকে থাকিলে এতিয়া কোভিডটো যদি আমি এটা বাঘ হিচাপে ধৰো দিগদাৰীটো হৈছে সেইটো ইট ইজ অলৱেজ দেয়াৰ আমাৰ চাৰিও কাষে আছে আৰু আমি তাৰ পৰা যিমানেই পলাবলৈ চেষ্টা কৰিছো আমি পলাব পৰা নাই আৰু আমি এইটো ধৰিব নোৱাৰো কোনফালৰ পৰা সেই বাঘটোৱে আমাক ধৰিবহি বা খাবহি বা এনিথিং লাইক দ্যাট আৰু আমি ইমানখিনি ছ'চিয়েল আমাৰ সমাজত এতিয়া দেখিছো বিশেষকৈ গোলাঘাট জিলাত আমি এতিয়া দেখি আছো আমি বহুত আমাৰ খুবেই বেয়া অৱস্থা আচলতে ক'বলৈ গ'লে সেই ধৰণে আমি কনষ্টেণ্টলি নিউজটো চালো ফেচবুকত চালো যিকোনো মই মিডিয়া দেখিলো বা মই ৰাতিপুৱা বাতৰি কাগজখন মেলিলো তাত সকলোতে অকল কোভিডৰ কাৰণে কিমান মৃত্যু হ'ল কিমানৰ কি হ'ল আমি অনবৰতে সেইটোৱে চাই আছো ভাবকচোন 1.5 বছৰ ধৰি আপুনি যদি একে ধৰণৰ বাতৰি এটাই পঢ়ি আছে একে ধৰণৰ নিউজ এটাই পঢ়ি আছে অকমান ইমেজিন কৰক আপোনাৰ মগজত কিমান ধৰণৰ সেইটো ইম্পেক্ট পৰিব যদি আপোনাৰ ভৰিত চেণ্ডেলযোৰে কাটে আপুনি সেই কটা চেণ্ডেলযোৰকে সদায় এভৰি ডে ফৰ 1.5 year 1.5 বছৰ আপুনি যদি সদায় সেই কটা চেণ্ডেলযোৰ পিন্ধি গৈ থাকে আপোনাৰ ভৰিত সেই ঘাটো কিমান দ হ'ব ভাবক সেই ধৰণে আমাৰ মানসিক স্বাস্থ্যৰ কথা এতিয়া যদি এইটো শাৰীৰিক হ'ল হয় আমি সেই জোতাযোৰ বা চেণ্ডেলযোৰ পিন্ধিবলৈ বন্ধ কৰি দিলো হয় আমি হয়তো চাগে বেলেগ এযোৰ জোতা বা চেণ্ডেল ললো হয় যিটো আমাৰ ভৰিটো নাকাটে কিন্তু মানসিক স্বাস্থ্যৰ লগত আমি কিয় জানো আমি সেইটো কৰিব নোৱাৰো আমি জানো যে বাৰে বাৰে এই নিউজটো চাই থাকি বা বাৰে বাৰে মই যে ফেচবুকত একে ধৰণৰে মানুহৰ তৰ্কখিনি পঢ়ি থাকো মই গম পাইছো যে মোৰ মানসিকভাৱে ডিষ্টাৰ্ব হৈছো মই যদি মোৰ ঘৰৰ মানুহৰ লগত কথা নাপাতি বাকী সময়খিনিত মই অকল এই ধৰণে মোৰ লগৰ কাৰোবাৰ লগত এইখিনি কথাকে পাতি আছো বা অনবৰতে মই কোভিড সম্পৰ্কীয় যিখিনি সূচনা আছে সেইখিনিকে চাই আছো বা মই কোভিড সম্পৰ্কীয় কোনো প্ৰিকশ্যনো লোৱা নাই তেতিয়াও মই সেই যি ধৰণে মই ভৰি কটা জোতাযোৰ পিন্ধি গৈছো সেই ধৰণে মই নিজৰ মানসিক স্বাস্থ্যকো তেনেকে কষ্ট দিছো আৰু কথাটো হয় যে দিগদাৰীটো এইখিনি যে আপোনাৰ যদি পেট বিষায় কঁকাল বিষায় আমি ঘৰত কওঁ বা আমি আমাৰ বন্ধু বান্ধৱীক কওঁ যে জাননে মোৰ নহয় কালিৰ পৰা ইমান কঁকালটো বিষ হৈছে জানো বেয়াকে শুলো নে কি হৈছে মই ধৰিব পৰা নাই কিন্তু মোৰ যদি ভয় লাগিছে বা মোৰ যদি মনত দুখ লাগিছে বা মোৰ যদি এনেকুৱা হৈছে যে মোৰ খুব কান্দিবলৈ মন গৈছে মোৰ খুব বুকুখন গধুৰ লাগিছে আমি জানো কাৰোবাক কওঁ আমি কিমান সঘনাই বেলেগক শিকাৰ কথা কওঁ যে মোৰ অসুবিধা হৈছে মনটোত মই যি ধৰণে যুঁজিব পাৰো মোৰ সেই যুঁজিব পৰা ক্ষমতাটো নাইকিয়া হৈছে আমি মানসিক স্বাস্থ্যৰ বিষয়ে বেলেগক নকওঁ আৰু এইখিনিতে হয়তো চাগে আমি অকমান নিজকে অকমান কিছুমান বহুত সৰু সৰু কিছুমান মই চেঞ্জেছ ছাজেষ্ট কৰিম যিটো আমি কৰিব পাৰো হয়তো চাগে দৈনন্দিন জীৱনত আৰু বা মোৰ পঢ়িব মন যোৱা নাই পঢ়া শুনা কৰিব মন নোযোৱা বা মোৰ বাইদেৱে লিখিব দিছে জাননে মোৰ কিন্তু একদম মই যে লিখিব বহু নহয় মই এনেকুৱা লাগে মই ব্লেংক মই একোৱে যেন ক্লাছত শুনা নাছিলো মই যে কিতাপখন পঢ়িছো কিন্তু মই ইমান দিনে এখন মেজৰ পেপাৰটো মই খুব ভাল পাইছিলো সেইকাৰণে মই অসমীয়াত চাগে মেজৰ লৈছিলো কিন্তু এতিয়া যেতিয়া মই পঢ়িব চাইছো মই পঢ়িব একদম ইচ্ছা নাযায় পঢ়িবলৈ বা লিখিব যেতিয়া চাওঁ মই আগতে যি ধৰণে লিখিব বিচাৰিছিলো মই লিখিব মন নাযায় এই সকলোবোৰ সমস্যা হয়তো আমাৰ কিছুমান আৱেগিক যিখিনি অসুবিধা আছে বা ব্যৱহাৰিক যিখিনি অসুবিধা আছে তাৰ কিছুমান চিন প্ৰত্যেকটো মানসিক অসুবিধাই মানসিক ৰোগ নহয় এইটো আমি জনা খুব দৰকাৰী আমি উদাসীন ভাৱনা অহা বা আমাৰ ভয় ভাৱ অহা বা আমি যদি কয় নাৰ্ভাছ হোৱা সেইখিনি মানেই ডিপ্ৰেশ্যন বা এংজাইটি হোৱা নুবুজায় আমাৰ সেইটো খুব ভুল ধাৰণা হয় পেট বিষ হ'লেতো আমি আলচাৰ হৈছে বুলি নকওঁ সেই ধৰণেই মনটোত দুখ লগা মানেই ডিপ্ৰেশ্যন হোৱা নহয় মনত ভয় লগা মানেই মোৰ বোলে এংজাইটি হৈছে মই এটা দৰৱ খাব লাগিব এনেকুৱা এটা অৱস্থা নট নেচেচাৰী তেনেকুৱা নহয় সেইকাৰণে যেতিয়া আৰম্ভণিৰ সময়তে যেতিয়া দেখিছো যে মোৰ কিছুমান অসুবিধা হৈছে মই যদি তাক ৰিলেট কৰিব পাৰো মই যদি সেই অসুবিধাখিনিক আৰম্ভণিতে যদি এড্ৰেছ কৰিব পাৰো তেতিয়া হয়তো আমি আগলৈ সেইটোক এটা মানসিক ৰোগৰ পৰ্যায় পোৱাৰ পৰা আমি তাক ৰোধ কৰিব পাৰো যি ধৰণে অকমান চুগাৰটো বাহুতে কয় নহয় আপোনাৰ ডায়েটটো কণ্ট্ৰল কৰক বা খোজ কাঢ়ক যাতে পিছলে ডায়েবেটিছৰ নিচিনা বহুত বেছি বাঢ়ি নাযায় ইনচুলিন ল'বলগীয়া নহয় তেনেকুৱাই কথা মানসিক
যিকোনো আৱেগিক অসুবিধা যেতিয়া আমি অনুভৱ কৰোঁ তাক লোকধাক কৰাতকে তাৰ আগতে যদি আমি সেইখিনি কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ বা তাৰ কাৰণে আমি কোনো বিশেষজ্ঞৰ সহায় লওঁ তেতিয়া আমাৰ কাৰণে আৰু এতিয়া অনলাইন মিডিয়ামত বহুত সুবিধা হৈ গ'ল তো আমি সেইকাৰণে সেই প্ৰকাৰে সহায়খিনি ল'ব পাৰোঁ বাৰু সেইখিনি পিছৰ কথা তাৰ আগতে এতিয়া কি কৰিব পৰা যায় ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মই যি ধৰণে কৈ দিলোঁ যে ইমানখিনি প্ৰব্লেমছটো আছে এটা সলিউশ্যনটো কি আৰু কিয় আছে এইখিনি তোমালোকক মই বহুত থুলমূলকৈ কৈছোঁ তাৰ সলিউশ্যনটো কি প্ৰথমতে মই পঢ়াৰ ৰিলেটেড এড্ৰেছ কৰিম পঢ়িবলৈ বহুতৰে আমনি লাগে মন নাযায় বা এনেকুৱা হয় পঢ়িব বহিলে টোপনিটো বেছিকৈ ধৰে প্ৰথম ইয়াতে তাৰমানে ছাজেশ্যন আমি ইউজ কৰিব পাৰোঁৱে কি হয় আমাৰ যিটো মনোযোগ দিয়া ক্ষমতা সেইটো আচলতে খুব বেছি 15 পৰা 20 মিনিট সময় থাকে তাতকৈ বেছি নাথাকে আমাৰ সাধাৰণতে এটা বস্তু যদি আমি পঢ়িছোঁ আৰু তাক আমি মনোযোগ দি যদি আমি বুজিবলৈ চেষ্টা কৰোঁ 15 বা 20 মিনিটতকৈ বেছি আমি আচলতে তাক মনোযোগ দিব নোৱাৰোঁ সেইকাৰণে তোমালোকে কি কৰিব পাৰা যে যেতিয়া পঢ়া সময়খিনি সৰু সৰু ভাগত ভগাই ল'ব পাৰা যেনেকৈ ধৰি লোৱা তুমি ভাবিছা যে আজি মই ৰাতিপুৱা 8টাৰ পৰা 9:30লৈকে পঢ়িম সেই 1.5 ঘণ্টা সময় যদি তুমি 15 মিনিটছ ব্ৰেক কৰি লোৱা লাগিলে তুমি ধৰি লোৱা পঢ়িলা 15 বা 20 মিনিটছ পঢ়িলা পঢ়াৰ পিছত তুমি অকণ উঠি গ'লা পানী খালা আকৌ আহি পেলাই বহিলা তুমি কমকৈ পঢ়িছা কিন্তু কি হৈছে তুমি যে সেই কমকৈ পঢ়িছা সেইখিনি কিন্তু তুমি মন দি পঢ়িব পাৰিছা গোটেই পঢ়া সময়খিনি এটা বহুত দীঘল 1.5 ঘণ্টা সময়তকে পঢ়া সময়খিনি 15 মিনিট পঢ়ি লওঁচোন হ'ল অকমান ব্ৰেক পানী খালা খুব বেছি মানে ব্ৰেক মানে ইমান এনেকুৱা কোৱা নাই যে তুমি কাষৰ ঘৰৰ মানুহৰ পৰা ফুৰি পেলাই গুচি আহিছা তুমি 15 মিনিট সময় বহিলা পানী অকণ পঢ়িলা পঢ়াৰ পিছত পানী অকণ খালা বা মায়েনো পাকঘৰত কি কৰিছে চালা আহিলা আকৌ 15 মিনিট সময় পঢ়িছা সেই ধৰণে নিজৰ সময়খিনি যদি 15 to 20 মিনিটছ ব্ৰেক ডাউন কৰি ল'ব পাৰোঁ আমাৰ যিটো মনোযোগ দিয়া ক্ষমতা সেইটো ছাষ্টেইন হৈ থাকে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং কি কৰিব পৰা যায় যে যিখিনি কিছুমান পেপাৰ থাকে পঢ়ি খুব ভাল লাগে কিছুমান থাকে খুব আমনিদায়ক আৰু আমি কি কৰোঁ যিখিনি আমাৰ পঢ়ি ভাল লাগে আমি সেইখিনিকে বাৰে বাৰে পঢ়ি থাকোঁ যিখন আমনিদায়ক সেইখন আমি পিছলৈ থৈ দিওঁ আৰু আমাৰ সকলোৰে কিছুমান সময় থাকে যেতিয়া আমি খুব এক্টিভলি পঢ়িব পাৰোঁ যেনে ধৰি লোৱা কিছুমানৰ হয় যে তেওঁলোকে ৰাতি বহুত এক্টিভলি পঢ়িব পাৰে কিছুমানৰ হয় তেওঁলোকে ৰাতিপুৱা বহুত এক্টিভলি পঢ়িব পাৰে তোমাৰ যিখিনি এক্টিভ সময় সেই এক্টিভ সময়ত যদি সেই তুমি বেয়া পোৱা বা তুমি টান পোৱা বা আমনি পোৱা কিছুমান পেপাৰ্ছ থাকে সেইকেইখন অকণমান পঢ়িবলৈ লৈ যিখিনি সময় ধৰি লোৱা তোমাৰ টোপনি ধৰা নিচিনা হয় যেনেকৈ ধৰি লোৱা তোমাৰ দুপৰীয়া 3টা 3:30 মানত সাধাৰণতে তেতিয়া পঢ়িব মন নাযায় সেনেকুৱা সময়ত যদি যিটো পঢ়ি তুমি ইণ্টাৰেষ্ট পোৱা যিটো ছাবজেক্ট হয়তো চাগে তোমাৰ চবতছে প্ৰিয় সেইটো পঢ়িব চেষ্টা কৰিলা সময়খিনি অকল ইফাল সিফাল কৰি দিছোঁ আৰু দীঘলীয়াকৈ সময় পঢ়াতকৈ দীঘলীয়া 1.5 ঘণ্টা একে 1.5 ঘণ্টা পঢ়ি থকাতকৈ মাজে মাজে ব্ৰেক লৈ যদি পঢ়া তেতিয়া তোমাৰ মনোযোগটো বেছি হয় আৰু এটা কি হয় যেতিয়া আমি ব্ৰেক লওঁ এনেকুৱাও কৰিব পৰা তুমি বোলে বিচনাত 5 মিনিট বাগৰি দিছা সেইবুলি আকৌ শুবলৈ কোৱা নাই মই এইটো 5 মিনিট বাগৰি দিছা সেইটো মানে কি হয় যেতিয়া আমি কিবা এটা পঢ়াৰ পিছত সেই মেটেৰিয়েলটো যেতিয়া আমাৰ মেমৰিত যায় তো ব্ৰেইনৰ যিখিনি প্ৰচেছেছ হয় যদি আমি ৰেষ্ট লৈ দিওঁ নহয় আমাৰ সেই ব্ৰেইনৰ প্ৰচেছেছখিনি ফাষ্টাৰ হয় বেছি ফেচিলিটেট কৰে বহুত বেছি সোনকালে হয় সেইকাৰণে যে কয় পৰীক্ষাৰ আগত ৰাতি সোনকালে শুই দিব লাগে ৰাতিপুৱা যাতে উঠি পেলাই আৰামত ফ্ৰেছ হৈ তুমি উঠা যাতে তোমাৰ ব্ৰেইনটো এডিকুৱেট ৰেষ্ট পায় যদি তুমি 15 মিনিট পঢ়িলা পঢ়াৰ পিছতে তুমি 5 মিনিট নিজৰ ব্ৰেইনটোক ৰেষ্ট দিছা যিখিনি সময় তুমি যিখিনি বস্তু তুমি পঢ়িলা সেইখিনি তোমাৰ মনত ৰখা যিটো ক্ষমতা সেইটো তুমি স্পেচ দিছা যে সেই ব্ৰেইনৰ প্ৰচেছেছখিনি ভালদৰে হওক ব্ৰেইনটোক অভাৰলোড কৰা নাই ব্ৰেইনটোক লাহে লাহে তুমি মগজুৰ যিটো লোডটো সেইটো লাহে লাহে দি আছা বহুতখিনি একেলগে দিলে আয়ত্ত কৰোঁতে সিমান ধৰণে ভাল ধৰণে আয়ত্ত কৰিব পৰা নাযায় তেলৰ চুপিটোৰে তুমি যেতিয়া তেল ঢালা বহুতখিনি একেলগে ঢালি দিলেতো ৰৈ যায় ন অলপ অলপকৈ ঢালিলে ধুনীয়াকৈ মিহি মিহিকৈ গৈ থাকে সেই ধৰণৰে কথা যেতিয়া পঢ়া কম ব্ৰেকছত যদি পঢ়া যায় তেতিয়া বেছি ভাল ধৰণেহে আয়ত্ত হয় আৰু সেই ব্ৰেকছত যেতিয়া পঢ়া মাজৰ সেই ব্ৰেকৰ সময়টোৱে তোমাক মগজুত বস্তুটো আয়ত্ত হৈ স্থায়ী হ'বলৈ এইটো খুব ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা হয় যে মই পঢ়িছোঁ মই পাহৰি গৈছোঁ স্থায়ী হ'বলৈ বুজিবলৈ যিখিনি বুজিছা সেই বস্তুটোক কনচলিডেট বুলি যিটো আমি শব্দ কওঁ সেইটো হ'বলৈ সহায় কৰে সেইটো হৈছে প্ৰথম কথা এটা হৈ গ'ল ঠিক আছে আৰু গোটেই দিনটো ধৰি লোৱা তুমি যদি এনেকুৱা
ডেৰ ঘণ্টাকে তুমি যদি 4টা স্লটো উলিয়াব পাৰা তেতিয়াও বহুত ইনাফ অফ ষ্টাডি কলেজীয়া জীৱনৰ কাৰণে ডেৰ ঘণ্টাকে মই যে দিনটোত 4টা স্লটো উলিয়াব পালো 4 পৰা 5 ঘণ্টাৰ স্লটছো উলিয়াব পাৰিলো দ্যাট ইজ ইনাফ একচুৱেলি তাৰ উপৰিও এতিয়া পঢ়া শুনা তাৰ উপৰি কি হয় ঘৰত এতিয়া বহুতো এনেকুৱা হয় যে ঘৰৰ বহুত কাম কাজত তোমালোক ইনভলভ হৈ থাকা বা কিছুমানৰ হয় কি ঘৰৰ কোনো কাম কাজত ইনভলভ নহয় ইয়াত এটা বেলেন্স অনা দৰকাৰ কোনখিনি কাম ঘৰৰ তুমি কৰিবা যে মই এইখিনি কাম কৰিম এইখিনি ভাইটিয়ে কৰিব বা ভণ্টিয়ে কৰিব বা ঘৰৰ মাজত সেই ভগাই লোৱাটো যাতে তোমাৰ এটা নিৰ্ধাৰিত দায়িত্ব থাকে ঘৰটোত যেতিয়া এটা নিৰ্দিষ্ট দায়িত্ব থাকিলে গম পোৱা যায় যে এইটো সময়ত মই এইটো কৰিম চ' বাকীখিনি প্লেনিংটো তাৰ এৰাউণ্ড হয় যদি বোলে মই ভাবিছো মই 8টাৰ পৰা 9:30লৈকে পঢ়িম কিন্তু মাজতে আকৌ দেখোন মোক ৰাতিপুৱা ৰুটি ষ্টিক খাবলৈ বনাবলৈ গ'লে সেইটোতো মোৰ দায়িত্ব নাছিলে কি হ'ল মোৰ এখন ৰুটিন আছিলে ৰুটিনটো ব্ৰেক হৈ গ'ল সেই ধৰণে যদি আমি নিৰ্দিষ্ট কৰি ল'ব পাৰো যে কোনখিনি কাম মই কৰিম ডেইলি কেনেকুৱা এটা ৰুটিন নিচিনা যে ইয়াৰ পিছত মই এইটো কৰোঁ ইয়াৰ পিছত মই এইটো কৰোঁ কলেজত কি হৈছিলে তোমালোকৰ সেইটো নিৰ্দিষ্টতাটো আছিলেতো যে মই ইমান সময়ত কলেজলৈ যাম ইমান সময়ত আহিম ইমান সময়ত এইটো কৰিম সেই ধৰণে এতিয়া ঘৰুৱা জীৱনত যদি সেই নিৰ্দিষ্টতা আনিব পৰা যায় তেতিয়া কি হয় বাকী এই যে মানসিক বহুতখিনি সমস্যা কাৰণ অলৰেডি বহুতখিনি অনিৰ্দিষ্টতা আছে আশে পাশে যদি সেই ধৰণে অলপ নিৰ্দিষ্টতা আনিব পৰা যায় সেইটো আমাৰ মানসিক স্বাস্থ্যৰ কাৰণে খুবেই ভাল তাৰোপৰি কি হয় বহুতৰ হয় যে ঘৰত থাকোতে এতিয়া মই আনকি মই নিজৰ ক্ষেত্ৰতো দেখিছো বহু সময়ত যে খোৱা বোৱাৰ সময়বোৰ খেলি মেলি হয় আমাৰ যদি মই ৰাতিপুৱা কলেজলৈ যাওঁতে মোৰ যদি 9:30 বজাৰ ক্লাছটো আছিলে মই চাগে 8:30 বজাত ভাতকেইটা খাই ওলাই গৈছিলো এতিয়া কি হয় কেতিয়াবাতো চাগে মই 9 বজালৈকে শুয়ে আছো বা কেতিয়াবা কি হয় মই 7টাতে উঠি পেলাই মই কামলৈ ঘৰৰ খেতিৰ কাম চাম চাই আছো আৰু তাৰপিছতে মই 10টা বজাতহে খাবলৈ আহিছো কি হয় বাৰে বাৰে মোৰ যিটো ৰুটিনটো মোৰ খোৱা সময়খিনি সেইখিনি খেলি মেলি হৈ যায় আৰু সেইবিলাকে আমাৰ শাৰীৰিকভাৱে প্ৰভাৱ পৰে যিটো আচলতে অধ্যক্ষ মহোদয়ে আৰম্ভণিতে কৈছিলে যে এই সময়খিনি কিন্তু সময়ত আমি কি কৰিছো সেইটো এটা বহুত জৰুৰী বস্তু যে খোৱা সময় সেই ধৰণে এতিয়া খোৱাটো কিয় দৰকাৰী বহুতৰ হয় কি তেওঁলোক বিচনালৈ গ'ল 11টা বজালৈকে 10:30 11টা মানত বিচনাত পৰিলে কিন্তু আচলতে টোপনি আহিছে 1:30 2টামান বজালৈকে তালৈকে কি হৈছে এইটো সময়খিনিত আমি ইন্টাৰনেটত স্ক্ৰল কৰি আছো মোবাইলত চাই আছো কি হয় আমি যেতিয়া শুবলৈ যাওঁ আমাৰ শাৰীৰিক যিটো মেকানিজম আমাৰ কিছুমান হৰমন সিক্ৰেট হয় যেতিয়া আমাৰ এন্ধাৰ হৈ যায় গধূলি সময়ত সন্ধিয়া হোৱাৰ পিছত ৰাতি যেতিয়া এন্ধাৰ হয় আমি যেতিয়া শু আমি এন্ধাৰত কিয় শু কাৰণ এন্ধাৰ হোৱাৰ লগে লগে এন্ধাৰ হলে আমাৰ এটা হৰমন সিক্ৰেট হয় মেলানিন আৰু সি এটা ব্ৰেইনৰ এটা পাৰ্টিকুলাৰ পাৰ্টক কয় যে এতিয়াৰ শুবৰ সময় হৈছে চ' বডিটোত শ্লিপটো ষ্টাৰ্ট কৰিব লাগে টোপনিৰ ভাৱটো ইনডিউচ কৰিব লাগে আৰু সেই প্ৰকাৰে আমাৰ টোপনিৰ ভাৱটো ইনডিউচ হয় আৰু ইয়াৰ পুৰা লিংক আছে এন্ধাৰৰ লগত কিন্তু তাৰ বিপৰীতে আমি কি কৰো যেতিয়া আমি লাইট অফ কৰিলো শুবলৈ পৰিলো আমাৰ সন্মুখত ফোনৰ বগা পোহৰ আমি বাৰে বাৰে সেইটো আমাৰ চকুত দি আছো আমাৰ চকুৰ পৰা সেই মেছেজটো যায় বাকীখিনিলে সেই হৰমনটো সিক্ৰেট হ'ব নহ'ব আৰু অবভিয়াছলি সেই টোপনি অহা হৰমনখিনি সিক্ৰেশ্যনত ইফাল সিফাল হয় কাৰণ বাৰে বাৰে আমি চকুৰ একদম সন্মুখত ফোন এটা লৈ পোহৰ দি আছো আৰু তাৰ কাৰণে লাহে লাহে শ্লিপৰ গোটেই যিটো চাইকেল হৈ গৈ টোপনিৰ চাইকেলটো এইটো খেলি মেলি হৈ যায় যদি আমি নিৰ্ধাৰিত কৰিব পাৰো যে ইমান সময়ত মই শুবলৈ যাওঁ ইমান সময়ত মই উঠো নিৰ্দিষ্ট যদি সময় থাকে তোমালোকে দেখিবা যে লাহে লাহে তোমালোকৰ সেই টোপনিৰ সমস্যাটো কমি আহে যি ধৰণে ভোকৰ লগত যদি সদায় অভ্যাস থাকে আমাৰ 9টা 9:30 বজাত ভাত খোৱা যদি তোমাক মায়ে 9টা 9:30 বজাত ভাত দিয়া নাই ভোক লাগিবলৈ আৰম্ভ হয় কাৰণ কিয় শৰীৰটো অভ্যস্ত হৈ গৈছে এটা সময়ত খোৱাৰ লগত সেই ধৰণে যদি আমি খোৱাৰ ক্ষেত্ৰতো ভাবো যদি আমি নিৰ্দিষ্ট সময়ত যদি আমি শু আমাৰ শৰীৰটো লাহে লাহে অভ্যস্ত হৈ যায় যে এইটো সময় হোৱাৰ লগে লগে মই শুব লাগে ঠিক আছে এইখিনি কথা বাৰু হ'ল তাৰ উপৰি তোমালোকে কি কৰি ভাল পোৱা কাৰণ আমি এতিয়া যিটো সময়ত আছো ইয়াত আমি নিজে ভাল পোৱা কিছুমান কাম কৰা খুবেই প্ৰয়োজনীয় কিয় জানানে ইমান দিনে এইটো আচলতে এই মহামাৰীটোৰ ৰূপত আমি নিজকে সময় দিয়া নিজকে ভাল পোৱা বা নিজে ভাল লগা কিছুমান কাম কৰিব পৰা সময় এইটোৱে আৰু তেতিয়া কি হয় সদায়
সকলোৰে কাৰণে সম্ভৱ নহয় যে নিজৰ আবেগখিনি লোকৰ আগত শব্দৰে দাঙি ধৰাটো সকলোৰে কাৰণে সম্ভৱ নহ'বও পাৰে মোৰ যদি মনত দুখ লাগিছে হয়তো চাগে মই মোৰ বান্ধৱী এগৰাকীক ক'ব পাৰিছো কিন্তু মোৰ যদি মোৰ ভাইটিৰ যদি দুখ লাগিছে সি চাগে সেইখিনি কথা সেই ধৰণে দাঙি ধৰিব নোৱাৰিব পাৰে বা তোমাৰ ভণ্টিৰ যদি দুখ লাগিছে তাই চাগে সেইখিনি কথা ভালদৰে তোমাৰ আগত দাঙি ধৰিব নোৱাৰিব পাৰে আমি সকলোৱে শব্দৰে প্ৰকাশ কৰিব নোৱাৰিব পাৰো কিন্তু হয়তো চাগে সেইখিনি কথা মোৰ যদি মনটো দুখ লাগি আছে আৰু সেইটো সময়ত যদি মোৰ হাতত এটা ৰং পেঞ্চিল আছে আৰু মোৰ হাতত এখন কাগজ আছে মোক যদি আঁকিবলৈ দিয়া মই চাগে অঁকাৰ পিছত মোৰ মনটো ভাল লাগিছে মোক যদি কোনোবাই কয় যে গান এটা আছে অকমান নাচি দেখুৱাবি নেকি বা এইটোৰ ওপৰত যদি মই ভাবো কি মই এটা কোৰিঅগ্ৰাফি কৰিব পাৰো নেকি মই যদি নাচি চাব পাৰো হয়তো চাগে মোৰ মনটো ভাল লাগিব বা মই যদি পৰিয়ালৰ সকলোৰে লগত গৈ পেলাই কঠীয়া তুলিবলৈ যাওঁ হয়তো চাগে মোৰ মনটো ভাল লাগিব সকলোৰে ভাল লগা বস্তুবিলাক বেলেগ বেলেগ আৰু সকলোৰে আবেগ প্ৰকাশ কৰা ধৰণবিলাকো বেলেগ বেলেগ আৰু সেইটোৱে আমি আইডেন্টিফাই কৰা দৰকাৰ আজি নিজকে সুধিব পাৰা যে তুমি কি ধৰণে নিজৰ আবেগ প্ৰকাশ কৰি ভাল পোৱা কোনোবাই কবিতা লিখি ভাল পাব পাৰে কোনোবাই কবিতা পঢ়ি নিজৰ আবেগ প্ৰকাশ কৰি ভাল পাব পাৰে বা কোনোবাই হয়তো চাগে কেৰম খেলি ভাল পোৱা সেই ধৰণে নিজৰ আবেগ প্ৰকাশ কৰা চ' যিকোনো মিডিয়াম যিটোক আমি সৰুতে নিজৰ আমাৰ ৰুচি অভিৰুচি কিছুমান আছিলে যিটো আমি সৰুতে নিজকে হবি বুলি কৈছিলো বা যিখিনি আমি সৰুতে ভাল পাইছিলো হয়তো চাগে ফুল ৰুই ভাল পাইছিলো কিতাপ পঢ়ি ভাল পাইছিলো কিন্তু এতিয়া কি হয় গতানুগতিক জীৱনত সেইখিনি পিছ পৰি গ'ল এইখিনি আচলতে মই অধ্যাপিকাসকলকো কৈছো দেই আপোনালোকৰ তেনেকুৱা হয় যে দৈনন্দিন জীৱনৰ যিটো মানে দৈনন্দিন জীৱনৰ মাজত যিটো আমি বান্ধ খাই যাওঁ তাৰ পিছত কি হয় আমাৰ যিখিনি ভাল লগা কৰি ভাল লগা বস্তু হয় সেইখিনি এৰ খাই যায় সেইখিনি পিছ পৰি যায় ল'ৰা ছোৱালীনো কি ভাল পায় পৰিয়ালৰ মানুহেনো কি ভাল পায় সেইখিনিৰ লগত থকা যায় কিন্তু গোটেই সপ্তাহটোত এটলিষ্ট যদি আমি দুদিন নিজকে সময় দিওঁ য'ত আমি নিজে ভাল পোৱা কিছুমান কাম কৰিব এংগেজ হ'ব পাৰো ধৰি লোৱা তুমি অকল বুধবাৰটো লৈছা আৰু শনিবাৰটো লৈছা তেনেকেও হ'ব কিন্তু তুমি বা নিজে ভাল পোৱা কাম এটা কৰাটো খুবেই প্ৰয়োজনীয় এই কাৰণে কাৰণ এই যিটো আমি মহামাৰীৰ সময়ত আছো তাত নিজকে একনলেজ কৰা নিজকে মৰম কৰা যি ধৰণে আমি আমাৰ ফিজিকেল হেল্থটোৰ কেয়াৰ লৈছো যি ধৰণে আমি মাস্ক এখন পিন্ধিছো বা চেনিটাইজাৰ ইউজ কৰিছো যাতে আমাৰ শাৰীৰিক একো ৰোগ নহয় সেই ধৰণে এনেকুৱা কিছুমান বা এনেকুৱা কিছুমান অভ্যাস যি ধৰণে ধৰি লওক ফুল ৰোৱা বা আপুনি ঘৰত খেতি কৰিছে খেতিৰ আগভাগ লোৱা সেই কামখিনি আমাক আমাৰ মানসিক স্বাস্থ্যৰ যিখিনি আমি হেল্থ বিহেভিয়াৰ মানসিক স্বাস্থ্যটো ভালদৰে আগুৱাই নিয়াত আমাক সহায় কৰে আৰু লাষ্টত মই এইটো ইম্পৰ্টেণ্টলি ক'ব বিচাৰিছো যে যিখিনি আমাৰ ছ'চিয়েল মিডিয়া এক্সপ'জাৰ বা নিউজ বা ফেচবুক এই ধৰণে যদি আমি সেই সময়টো আমি তাক অলপ ডিক্ৰিজ কৰিব পাৰো ডিক্ৰিজ কি ধৰণে কৰিব পাৰো কি হয় পৰিয়ালবিলাকত এতিয়া সাধাৰণতে দেখা যায় যে চবৰে ইমান অনলাইন ক্লাছেছ হয় অনলাইন চবৰে মিটিং হয় আমি ইজনে আনজনৰ লগত কথা পতা সময়টো বহুত কমি যায় ইমানে অনলাইন আছো অফলাইন জগততো কি হৈছে সেইখিনি আমাৰ অকণ কমি যায় পৰিয়ালৰ যদি কিছুমান ৰিচুৱেল থাকে বোলে আমি সকলোৱে ভাত খোৱা সময় কিন্তু আমি সকলোৱে একেলগে ভাত খাওঁ সেইখিনি সময়ত আমি কোনো মোবাইল নাচাওঁ এইখিনি সময়ত আমি কোনো বেলেগ ধৰণৰ কাম একো নুলিয়াওঁ সেই তেতিয়া কি হয় এটা আমাৰ ৰুটিন এষ্টাব্লিছ হয় আৰু তাৰ দ্বাৰা এই বাকী যিখিনি নিগেটিভ নিউজ আছে সেইখিনি অকমান খাম কাটিবৰ কাৰণে তাক সহায় কৰে আৰু কি হয় অতিৰিক্ত সূচনা বা অতিৰিক্ত সংবাদ যেতিয়া আমি গম পাই থাকো সি আচলতে আমাক উপকাৰ কৰাতকে আমাক অপকাৰ বেছি কৰে আৰু তাৰোপৰি যদি আপুনি কিবা এটা ধৰণৰ এক্সাৰচাইজ ফিজিকেল এক্সাৰচাইজ হওক মেণ্টেল এক্সাৰচাইজ হওক এই যিকোনো এটা এক্সাৰচাইজ যদি আপুনি ইউজ কৰিব পাৰে যদি আপুনি প্ৰাণায়াম কৰি ভাল পায় আপুনি যোগা কৰি ভাল পায় বা আপুনি ধ্যান কৰি ভাল পায় বা একো নহলেও আপুনি যদি গধূলি চাকি গছ দি নাম এষাৰ গাই ভাল পায় সেইখিনি যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনত আয়ত্ব কৰিব পাৰে এইটো খুবেই ভাল কি ধৰণে কাৰণ আমাৰ বডিটো গোটেই দিনটো এটা টেনচনত থাকে এটা ষ্ট্ৰেছত থাকে যেতিয়া আমি টেনচনত থাকো আমাৰ যিটো নাৰ্ভৰ যিখিনি কণ্ডাকশ্যন হয় বা আমাৰ নিউৰোমাস্কুলাৰ লেভেলত আমাৰ নাৰ্ভৰ লেভেলতো বহুতখিনি ষ্ট্ৰেছ আহে সেই ষ্ট্ৰেছখিনি আকৌ ৰিলেক্স কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰা প্ৰাণায়াম কৰা মেডিটেট কৰা নামাজ পঢ়া বা প্ৰেয়াৰ কৰা যিকোনো ধৰণে হ'ব পাৰে সেই ধৰণে যদি আমি কৰো কি হয় আমাৰ বডিটোত এটা লাহে লাহে ৰিলেক্সেশ্যন আহে আপুনি অনুভৱ কৰিবচোন যদি আপুনি নাম এষাৰ শুনে আপুনি যদি এতিয়া সাধাৰণভাৱে বহি আছে আপুনি ইফালে দৌৰা ধপৰা কৰি থাকে আপোনাৰ বুকুৰ ধপধপনিটো বাঢ়ি যায়
কিন্তু যেতিয়া আপুনি নামঘৰত বহি নাম এষাৰ শুনে লাহে 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 আপোনাৰ বডিৰ যিটো হাৰ্টবিট হয় নহয় সেইটো এটা একদম চিংক্ৰনিক এটা ৰেগুলাৰাইজড এটা ব্ৰিডিঙত এটা লাহে লাহে এটা পেচত ব্ৰিডিং উশাহ নিশাহ হৈ থাকে কি হয় বডিটো গ্ৰেজুৱেলি নিজে 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 ৰিলেক্স হয় আৰু তেতিয়া কি হয় বডিটো যেতিয়া ৰিলেক্সেশ্যন ষ্টেটত থাকে বডিটোৱে নিজে নিজৰ খ্যাল কৰিব পাৰে আৰু সেই কাৰণে এইটো দৰকাৰ যে আমি তেনেকুৱা ধৰণৰ যিকোনো এটা এক্টিভিটি যিটো আমাৰ কাৰণে ৰিলেক্সিং হয় হয়তো চাগে কিছুমানৰ কাৰণে সেইটো প্ৰাণায়াম কৰা হ'ব পাৰে আৰু কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰা বা কাৰোবাৰ কাৰণে নামাজ পঢ়া যি ধৰণে মই ক'লো তেনেকুৱা এটা যদি আমি ইনকালকেট কৰিব পাৰো ইউজ কৰিব পাৰো এক্সাৰচাইজটো হয় ফিজিকেল এক্সাৰচাইজটো ডেফিনেটলি ইম্পৰ্টেণ্ট কিন্তু সেইটো যদি নহয় আমি কিছুমান ৰিলেক্সেশ্যন এটলিষ্ট কৰাটো খুবেই দৰকাৰী কাৰণ বডিটোক যদি আমি বাহিৰৰ পৰা হ'লেও ৰিলেক্সেশ্যন নিদিওঁ অলৰেডি ইমান ষ্ট্ৰেছত আছে তেতিয়া সেই ষ্ট্ৰেছটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু নতুন কিবা শিল্প শিকিব বিচাৰিছে খুবেই ভাল কথা সেইটো শিকিব পাৰে ইউটিউব আছে এতিয়া একদম এক্সেচিবল আপুনি অনলাইন যিকোনো বস্তু শিকিব বিচাৰিছে তোমালোকে যোনেই যি শিকিব বিচাৰিছে কিবা এটা ভাষাই শিকিব বিচাৰিছো বা মই মোৰ ইংলিছটো ইম্প্ৰুভ কৰিব বিচাৰিছো আগতকে বা মই বেলেগ এটা ভাষা শিকিব বিচাৰিছো বা মই এমব্ৰইডাৰী শিকিব বিচাৰিছো বা মই হয়তো চাগে এইটো কি ধৰণে এইটো ৰান্ধিব পাৰি বনাব পাৰি মই সেইটো শিকিব বিচাৰিছো নতুন এটা শিল্প শিকাৰ লগে লগে আকৌ সময়টো কেনেকুৱাকে ব্যৱহাৰ হৈ থাকিব আৰু ইয়াৰ এই সকলোবোৰৰ উপৰিও যদি হয়তো কেতিয়াবা হয়তো চাগে কৰিব মন নাযাব পাৰে মনটো খুব দুখ লাগিব পাৰে এতিয়াও যদি বোলে মন যায় মই অলপ সময় অকলশৰে থাকি হয়তো চাগে যদি মই কান্দি কথাখিনি মনৰ ভাৱখিনি প্ৰকাশ কৰি দিওঁ বা মই যদি কান্দো বা মই অকলশৰে বহি থাকো এঘণ্টা সময় তেতিয়াহে হয়তো চাগে মোৰ মনটো ভাল লাগিব that is also okay নিজক সেইখিনি সময় দিয়ক নিজক সেইখিনি স্বীকৃতি দিবলৈ চেষ্টা কৰক যাতে যিখিনি সময় নিজকে দিছা সেইখিনি সম্পূৰ্ণৰূপে নিজকে দিয়া কিন্তু বোলে যদি লাগিছে মই বেলেগৰ লগত কথা পাতিহে আৰাম পাম বা মই বেলেগকে কথাখিনি ক'ব লাগিছিলে ডেফিনেটলি ক'ব লাগিব ক'বা আৰু তেতিয়া কি হয় যি ধৰণে হয়তো চাগে গাৰ কোনোবা এটা অংগত বিষ হ'লে তুমি লগৰ কাৰোবাৰ এজনক বা ঘৰৰ কাৰোবাক ক'বা সেই ধৰণে মনত কিবা দুখ লাগিলে বা মনত কিবা সংকোচ ভাৱ আহিলে কিবা অসুবিধা পালে সেইখিনিও সেই ধৰণে বেলেগৰ লগত যদি শ্বেয়াৰ কৰা যায় তাৰ এটা নিৰাময় তাৰ উপায় এটা সেইটো যদি কিবা সমস্যাৰ এটা উপায় সমাধান কৰা সহজ হৈ পৰে মানসিক স্বাস্থ্য যদি আমি সদায় আমি সজাগ হৈ পেলাই মানসিক আমাৰ যিখিনি আৱেগিক সমস্যা মানসিক সমস্যাৰ প্ৰতি যদি আমি সজাগ হৈ থাকো বা আমি তাৰ বিষয়ে তাক যদি এক্টিভলি কেয়াৰ কৰো যি ধৰণে আমি আমাৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি কেয়াৰ লওঁ তেতিয়া হয়তো চাগে মানসিক ৰোগৰ সংখ্যা বহুতেই কম হৈ আহিব এতিয়া মই ওপেন কৰি দিছো তোমালোকে আনমিউট কৰি নিজৰ প্ৰশ্ন সুধিব পাৰা বা চেট বক্সত লিখিব পাৰা যিকোনো সমস্যা এনিথিং দ্যাট ইউ আৰ এক্সপিৰিয়েন্সিং যিকোনো তোমাৰ এভৰিডে লাইফত কিবা দিগদাৰী হৈছে অসুবিধা হৈছে কিবা ডাউট আছে মই তোমালোকক মানে প্ৰশ্ন মোক সুধিব পাৰা আৰু মই মোৰ ইয়াতে ফোন নম্বৰটো মই মেছেজত শ্বেয়াৰ কৰি দিম কেতিয়াবা কিবা ধৰণৰ এছিষ্টেন্স লাগে তোমালোকে ডাইৰেক্টলি মোক কণ্টেক্ট কৰিব পাৰা এইটো আমি আশাদীপৰ ফালৰ পৰা এইটো আমাৰ কাৰণে আমি এইটো ওপেন হেৰি ৰাখিছো যাতে যিকোনো সময়ত তোমালোকৰ কিবা যদি ইমাৰ্জেঞ্চি তোমালোকক হেল্প লাগে বা সহায় লাগে বিশেষজ্ঞৰ দ্বাৰা আমি সেইটো আমাৰ ফালৰ পৰা এভেইলেবল আছে মই ইয়াতে মই মেছেজত চেটত শ্বেয়াৰ কৰি দিছো আৰু তোমালোকৰ যিখিনি সমস্যা কিবা আছে মোক প্লিজ মানে সোধা এতিয়া মই আই উড লাইক টু এড্ৰেছ এভৰিথিং অনুৰোধ কৰিম যে নিসংকোচ হৈ পেলাই মোক কুৱেশ্যন কৰিব পাৰা আৰু মই যিমান দূৰ পাৰো মই তোমালোকৰ সমস্যাবিলাকৰ কাৰণে এটা সমাধান দিবলৈ মই চেষ্টা কৰিম হেল্ল' বা হয় কোৱাচোন কোনেও সোধা নাই কাৰণে মই এনেই মোৰ এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ মই আপোনাক
যে যিহেতু কিবা এটা বস্তু নাজানিলে আমি একচুৱেলি সেই বিষয়টোৰ প্ৰতি আমি সেই বিষয়টো নাজানোৱেই যদিহে নাজানো মানে আৰু যদি গম পাই যাওঁ তাৰ পিছৰ পৰা কি হয় সেই বিষয়টোৰ ওপৰত আমাৰ মানে সেই কিউৰিয়চিটিটো ধৰক আহি যায় বা আমি তাৰ বিষয়ে জানো এতিয়া চাইকলজিটোৰ কথা যিহেতু কোৱা হৈছে বা ছাত্ৰ ছাত্ৰী সকলোৱে যদি গম পায় যে মোৰ যদি আজি দুখ লাগিছে তেনেহ'লে মোৰ হয়তো মানে মই ষ্ট্ৰেছত গুচি গৈছো নেকি বা মই ডিপ্ৰেশ্যনত গুচি গৈছো নেকি এনেকুৱা ধৰণৰ কথাবিলাক মানে যিখিনি চিমটমছ আছে এতিয়া ধৰক কভিডৰ যিখিনি চিমটমছ আমাক কোৱা হৈছে যেনেকে ধৰক পানী লাগিব পাৰে গোন্ধ নাপাব বা টেষ্ট নাপাব আমাৰ যদি সেনেকুৱা হয় তেতিয়া আমি ফটককে আমাৰ মানে কি হয় মাইণ্ডলৈ আহি যায় যে আমাৰ কভিড হৈছে নেকি লাইক তেনেকৈ আমাৰ যদি ষ্ট্ৰেছ হয় মানে ধৰক কেতিয়াবা মন বেয়া লাগিব পাৰে কিবা হ'ব পাৰে তেতিয়া আমি ভাবি ল'ব পাৰো যে এইটো আমাৰ ডিপ্ৰেশ্যন হৈছে নেকি বা আমাৰ এটা মেণ্টেল প্ৰব্লেম হ'বকে পাৰে নেকি তো এনেকুৱাটো এটা ডিপ্ৰেশ্যনৰ কাৰণ হ'ব পাৰে নেকি মানে এইটো হোৱাটো কিমান দূৰ মানে হেৰি হয় এইটো বহুত ভাল কথা এটা তুমি দাঙি ধৰিলা ডিপ্ৰেশ্যন হোৱা বা মই ষ্ট্ৰেছ হৈছে কোনখিনি আমি ব্যৱহাৰক আমি ভাবিম যে এইখিনি মানসিক ৰোগৰ চিন যদি আমি ডিপ্ৰেশ্যনৰ কথা কওঁ যদি তুমি 2 সপ্তাহতকৈ বেছি তোমাৰ মনটো উদাস হৈ আছে মনটো মানে sadness আছে 2 সপ্তাহতকৈ বেছি আগতে যিবিলাক কাম কৰি ভাল লাগিছিলে এতিয়া সেইবিলাক কৰি ভাল নালাগে খুব বেছি ভাগৰুৱা অনুভৱ কৰা আৰু ইয়াৰ মাজত কোনো চেঞ্জ নাই 2 সপ্তাহ ধৰি এই ষ্টেটাছটো এই ধৰণে সেম আছে ইয়াক আমি একদম এটা প্ৰিন্সিপাল মানে আমি ডায়াগন'জ কৰো যেতিয়া সেইটো ডিপ্ৰেশ্যন হয় বুলি এইখিনি ধৰণৰ চিমটম আছে কিন্তু সদায় এনেকুৱা জৰুৰী নহয় যে আমাৰ ডিপ্ৰেশ্যনে হ'ব আমি সদায় যদি মনটো দুখ লাগিছে বা মনটো বেয়া লাগিছে বা মনত ভয় ভাৱ হৈছে তাৰ মানে ডিপ্ৰেশ্যন বা এংজাইটি হোৱা নুবুজায় যদি আমি এংজাইটিৰ কথা কওঁ বোলে ভয় ভাৱটো খুব বেছি হৈছে এই ধৰণে বেছি হৈছে যে মোৰ দৈনন্দিন জীৱনৰ যিখিনি কাম কাজ সেইখিনিতো হেম্পাৰ হৈছে যিকোনো আবেগিক সমস্যাৰ কাৰণে বা যিকোনো আবেগিক অৱস্থাৰ কাৰণে যেতিয়া মোৰ দৈনন্দিন জীৱনটো হেম্পাৰ হয় বা দৈনন্দিন জীৱনৰ কাম কাজখিনি কৰোঁতে মোৰ অসুবিধা হয় তেতিয়া আমি তাক মানসিক ৰোগৰ ফালে আমি গৈছে বুলি ক'ম কিন্তু সেইটো সদায় এনেকুৱা নহয় যে চবৰে অনবৰতে পুৰা দিগদাৰি হ'ব সদায় আমি ৰৈ থাকিব নোৱাৰো যে মানসিক ৰোগ হোৱালৈকে ৰম বা দৈনন্দিন জীৱনত সমস্যা হোৱালৈকে ৰম যে দেখিছো যে মই হয়তো চাগে অকলে মোৰ যিমানখিনি ৰিচোৰ্চ আছে যিমানখিনি মোৰ ক্ষমতা আছে সেইখিনিৰে মই মোৰ যিটো পৰিস্থিতি আছে সেইটো মই যুঁজিব পৰা নাই তেতিয়া আমি জানিব পাৰো যে হয় থ্যাংক ইউ আৰু কোৱেশ্চনছ কান্তা দৰ্শী বাইদেউ হয় কওক ছাৰ এই পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীবোৰে হতাশ হোৱা এটা কথা মই সুধিব বিচাৰিছো এই ধৰা হায়াৰ ছেকেণ্ডেৰী হাই স্কুলৰ পৰীক্ষা তেতিয়া এছাম ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষা নোহোৱাটোৰ কাৰণে একদম উৎফুল্লিত এছাম ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা কেতিয়া পাব বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা হয় যে মোৰ পৰিচয়টো মই কিমান নম্বৰ পাইছো বা মই ষ্টেণ্ড কৰিছো নে নাই কৰা মই ষ্টাৰ পাইছো নে ডিষ্টিংশ্যন পাইছো তাৰ দ্বাৰাহে নিৰ্ধাৰিত হয় মোৰ পৰিচয়টো আৰু সেইকাৰণে কি হয় এতিয়া ইমান এটা মোৰ যদি এটা মোৰ চিনাকিটো যদি হ'ল হয় মেট্ৰিকত ষ্টেণ্ড কৰাৰ থ্ৰু বা মোৰ হাই ছেকেণ্ডেৰীত ষ্টেণ্ড কৰাৰ থ্ৰু বা হাই ছেকেণ্ডেৰীত কিমান নম্বৰ পাইছো সেইটো থ্ৰু গাঁৱত হয়তো চাগে মোৰ নাম হ'ল হয় মোৰ কিছুমান আশা আছিলে আকাংক্ষা আছিলে আৰু যেতিয়া পৰীক্ষাটো কেঞ্চেল হৈ গ'ল সেই আশা আকাংক্ষাখিনি নাইকিয়া হৈ গ'ল আৰু তাৰ সেইটোৰ কাৰণে কি হয় ইভেঞ্চুৱেলি নিজকে ক্ষতি কৰা যায় বহুতে ছুচাইড মানে কমপ্লিটেড ছুচাইড বা নিজকে হত্যা কৰি লৈছে বা কিছুমানে এটেম্প্ট কৰিছে এইবিলাক কাৰণ নিজৰ গোটেই পৰিচয়টো নিজৰ গোটেই চিনাকিটো পঢ়া শুনা আৰু নম্বৰ বা কি ৰেংক পাইছে তাৰ আশে পাশেহে আছে আৰু সেইটো আচলতে বহুত ডাঙৰ এটা
ভুল ধাৰণাৰে ল'ৰা ছোৱালীক ডাঙৰ কৰাৰ নিচিনা যে কাৰণ আমাৰ পৰিচয়টো অকল মই কিমান নম্বৰ পাইছো বা কিমান স্ক'ৰ কৰিছো সেইটোৱে নহয় মোৰ পৰিচয়টো মই বেলেগ এজনৰ প্ৰতি কি ধৰণে ব্যৱহাৰ কৰো বা মই মোৰ দৈনন্দিন জীৱনত কি কৰো নকৰো মই কি ধৰণৰ চিন্তাধাৰা ৰাখো তাৰ পৰাহে আচলতে মোৰ পৰিচয় তো এইখিনিতে আচলতে এটা ইম্পৰ্টেণ্ট ডিষ্টিংশ্যন আমি কৰা দৰকাৰ যে আমি আমাৰ ল'ৰা ছোৱালীক কি মেছেজ কনভে কৰিছো বা ক্লাছৰুমত আমি যেতিয়া পঢ়াই আছো আমি কি মেছেজ কনভে কৰিছো যে তাহাঁতি শিকাটো বেছি দৰকাৰ নে তাহাঁতি নম্বৰ পোৱাটো আমাৰ কাৰণে বেছি দৰকাৰ মই এটা কুৱেশ্যন পাইছো চেট বক্সত তাপক দাই আহিছে ছাত্ৰ ছাত্ৰীৰ নিস্বাত্মিকতা বোধ আঁতৰাবলৈ প্ৰাধান্য কি অভ্যাস কৰাটো প্ৰয়োজন তাপক অকণমান বুজাই ক'ব নেকি প্ৰশ্নটো নহয় মানে ছাত্ৰ ছাত্ৰী নিজকে হীনমন্যতা বোধ যিটো ইনফিৰিটি মানে কমপ্লেক্স আপুনি থাকে আগবাঢ়ি নাই মানে আমাৰ ক্লাছতো তেনেকে সুধিবলৈও ভয় কৰে ক্লাছত বা কিবা এনে ধৰণৰ যি পিছ পৰি থকা লুকাই থকা মনোভাৱটো হয় সেইটো তেওঁলোকক আগবঢ়াই অনাৰ কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ কৰিব পাৰি মানে মই এটা সৰু এক্সাম্পল দিছো মই যেতিয়া মেডিকেল কলেজত আছিলো যোৱা দুবছৰে তেতিয়া কি হৈছিলে আমাৰ ৰাউণ্ড হয় সাইকিয়াট্ৰি ৰাউণ্ড হয় আৰু ৰাউণ্ডত আমি সাধাৰণতে সদায় প্ৰশ্ন সুধিবলৈ চবে ভয়ে কৰে কোনো নকৰে প্ৰশ্ন সোধা মানে আমি গম পাওঁ যে প্ৰশ্নটো মই শুদ্ধ হৈছে নাই কাৰণ ইমানখিনি ডক্টৰ্ছ বহি আছে আমিতো শিকিহে আছো আমিতো জুনিয়ৰ আমাৰতো প্ৰশ্নটোও চাগে ভেলিড হ'ব হয়তো চাগে সেইটো কৈ গ'ল মইহে নুশুনিলো চাগে কিন্তু এজন ফেকাল্টি আছিলে তেওঁ কি কৰিছিলে এইটো কম্পালচৰি কৰিছিলে যে সকলোৱে এটা প্ৰশ্ন সুধিবই লাগিব মাষ্ট আৰু যেতিয়ালৈকে নুসুধে তেতিয়ালৈকে আমাৰ ৰাউণ্ডটো শেষ নহয় আৰু সেই প্ৰকাৰে এনেকুৱা প্ৰেছাৰ ক্ৰিয়েট হৈ যায় চবৰে ওপৰতে যে সকলোৱে ইমান মন দি শুনে যে ইভেঞ্চুৱেলি কোনোবাই নহয় কিবা এটা প্ৰশ্ন যিটো হয়তো চাগে উত্তৰটো আমি জানো নিজে কিন্তু কি হয় সেই ভাৱটো অতৰাবৰ কাৰণে যে মই এই হীনাত্মক ভাৱটো অতৰাবৰ কাৰণে মই সেই প্ৰশ্নটো সুধিছো ইভেঞ্চুৱেলি কাৰণ তাৰ এইমটো সেইটোৱে সেই ধৰণে যদি আমাৰ এইটো খুব দেখা যায় গ্ৰামীণ অঞ্চলৰ আমি কলেজবিলাকত আৰু বেছিকৈ দেখা পাওঁ যে ছাত্ৰ ছাত্ৰী সেই নিজকে নিশংক হৈ পেলাই নিজৰ কথাখিনি আগত দাঙি ধৰিবলৈ ভয় কৰে হয়তো যদি আমি ক্লাছৰুমত বা অনলাইন মিডিয়ামতো আমি এনেকুৱা কিছুমান প্ৰচেছ কৰিব পাৰোঁ য'ত আমি কম্পালচৰি কৰোঁ যে বেলেগৰ আগত কথা কোৱাটো বা আপুনি ধৰি লওক অনলাইন ক্লাছত কিবা ধৰণে আপুনি গ্ৰুপত ডিভাইড কৰি দিছে গ্ৰুপত তাহাঁতি এটা কাম কৰি পেলাই সেই এজনে দুজনৰ ভিতৰত এজনে দাঙি ধৰিব লাগে এজনে সেইটোক ছাপোৰ্ট কৰিব লাগে এনেকুৱা কিছুমান এক্সাৰচাইজ য'ত কথা কোৱাটো কম্পালচৰি হৈ পৰে সেইটো খুব দৰকাৰ কাৰণ আমি টিচিঙতো সাধাৰণতে কি হয় আমাৰ লেকচাৰ মোড হয় নহয় আমাৰ টিচিংটো চ' সেই লেকচাৰ মোডত কি হয় সাধাৰণতে আৰু প্ৰশ্ন কৰা নাযায় লেকচাৰ মোড নকৰি বোলে মই তোমালোকে কথাখিনি পঢ়ি আহিছা এতিয়া তোমালোকে প্ৰশ্ন সোধা বা তোমালোকে বুজোৱা তোমালোকে সেই বস্তুটো ডিছকাছ কৰা সাধাৰণতে টিচাৰজনে হাত ধৰে টিচাৰজনে লিড কৰাৰ স্বত্তে যদি ষ্টুডেণ্টছক লিড কৰিব দিয়ে আৰু আমি বেলেগ বেলেগ ডেইজত বোলে আমুক ষ্টুডেণ্টে আমুক ডে লিড কৰিব এইটো টপিক আমুক ষ্টুডেণ্টে লিড কৰিব সেই ধৰণে যদি দিয়ে আৰু টিচাৰজনে লেকচাৰ দিয়াৰ বিপৰীতে টিচাৰজনে যদি ফেচিলিটেটৰ হিচাপে কাম কৰে ফৰ দ্য ডিছকাশ্যন তেতিয়া হয়তো চাগে ল'ৰা ছোৱালীৰ এই ভাৱটো যে কথা ক'বলৈ ভয় কৰা ভাৱটো সেইটো চাগে আমি অকণমান লেভেলত সেইটো এড্ৰেছ কৰিব পৰা যাব ধন্যবাদ বা মোৰ দুটা প্ৰশ্ন আছিল হয় কোৱাচোন এতিয়া বৰ্তমান সময়ত কৰোণাই যেনেকুৱা ৰূপ লৈছে তাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত কিছুমান নিগেটিভ চিন্তাধাৰা বেছিকৈ আহিবলৈ লৈছে যাৰ ফলত অলপ মানসিক হতাশাত ভুগিবলৈ লৈছো ইয়াৰ ফলত এনেকুৱা মানসিক হতাশাৰ ফলত ভৱিষ্যতত কিবা ৰোগ হ'ব নেকি খুব এনেকুৱা গেৰেণ্টি নাই যে এইটোৰ কাৰণেই হয়তো চাগে আমাৰ কিবা ৰোগ হ'ব বা কিন্তু কি হয় যদি আমি সেইটো খেয়াল নকৰোঁ যদি সেইটোক আমি যদি কিবা আমি হতাশাত ভুগিছো বা হয়তো কিবা আমি অসুবিধা পাইছো সেইখিনিক যদি আমি এতিয়া তাক এড্ৰেছ নকৰোঁ তেতিয়া কি হয় পিছলে বাকী যেতিয়া ষ্ট্ৰেছ আকৌ আহিব বেলেগ বেলেগ জীৱনতো বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰেছ আহিব নহয় সেইখিনি ষ্ট্ৰেছক কোপ কৰোঁতে সেইখিনি ষ্ট্ৰেছৰ লগত যুঁজোতে হয়তো চাগে আমাৰ অসুবিধা কিছুমান হ'ব পাৰে কিন্তু একো গেৰেণ্টি নাই যে ইয়াৰ কাৰণে আমাৰ পিছলৈ কিবা মানসিক ৰোগ হ'বই যি ধৰণে মই গেৰেণ্টি দিব নোৱাৰো যে এতিয়া হয়তো চাগে মোৰ পেট বিষাইছে কাৰণে 10 বছৰ পিছত মোৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন হ'ব নেকি সেই ধৰণেৰে তুমি এতিয়াই গেৰেণ্টি দিব নোৱাৰা যে
পিছলে কিবা ৰূপ হ'বনে, কিন্তু বেষ্ট হয় যে আমি কওঁ নহয় আমি প্ৰিকশ্যনটো ল'ব লাগে। চ' সেইকাৰণে সেই প্ৰিকশ্যনটো লোৱাটো দৰকাৰী। আৰু কাৰণ যদি আমি প্ৰিকশ্যনটো নলওঁ তেতিয়া পিছলে গৈতো হয়তো যদি অসুবিধা হয় তেতিয়া আকৌ দিগদাৰী হয়। চ' যিমান পাৰি এতিয়াই সেই বস্তুখিনিৰ যদিও আমি মানে প্ৰতিৰোধক ব্যৱহাৰ মানে প্ৰতিৰোধক হিচাপে কাম কৰিবৰ কাৰণে এতিয়া আমি কিছুমান এতিয়া মই যিখিনি প্ৰায় টেকনিক্স কৈছিলো এইটো প্ৰতিৰোধক হিচাপে ইউজ কৰিব পাৰা যাতে পিছলে গৈ আৰু অসুবিধা নহয়। একো গেৰেণ্টি নাই যে হ'ব, কিন্তু আমি চেষ্টা কৰিছো যাতে নহওক। মোৰ আৰু এটা প্ৰশ্ন আছিল। হয় কোৱা। আৰু আমি যিবিলাক ছাবজেক্ট বেয়া পাওঁ সেইবোৰ একেবাৰে পঢ়িবলৈ মন নাযায়, সেই তেনেকুৱা ছাবজেক্টবোৰ কোনটো সময়ত পঢ়িলে অলপ মনোযোগটো বেছি বাঢ়িব? তোমাৰ নামটো কি অস্মিতা ন? অ। ঠিক আছে, তুমি কোনটো সময়ত পঢ়ি ভাল পোৱা? ৰাতিপুৱা সময়ত পঢ়ি বেছি ভাল পোৱা নে গধূলি নে ৰাতি? মই ৰাতিপুৱা সময়ত বেছি ভাল পাওঁ, ৰাতি ইমান মন নাযায়। ৰাতি ইমান মন নাযায়। ৰাতিপুৱা সময়ত যিখিনি তোমাৰ ছাবজেক্ট পঢ়ি টান লাগে কি কৰিবা, ধৰি লোৱা তুমি 2খন পেপাৰ পঢ়িম বুলি ভাবিছা ৰাতিপুৱা হা, তাৰ এখন টান ল'বা, এখন অকমান উজু ল'বা, যিখন পঢ়ি ভাল লাগে। টান পেপাৰখন প্ৰথমতে পঢ়িবা, টান পেপাৰখন পঢ়ি হোৱাৰ পিছতহে ভাল লগা পেপাৰখনলৈ যাবা। এনেকুৱা কৰিবা যে যদি টানখনৰ যদি আজি ইমানখিনি পঢ়ো নহয় তাৰপিছতহে মই ভাল লগা পেপাৰখন পঢ়িম, তেতিয়া ভাল লগা পেপাৰখন পঢ়িবলৈ আৰু মটিভেশ্যন আহিব আৰু টান পেপাৰখনো পঢ়াটো হৈ যাব। থেংক ইউ। হেৰি এটা দক্ষী বাইদেউ, হয় হয় ছাৰ কওক। আচ্ছা, এই আমাৰ ল'ৰা ছোৱালীবোৰৰ এটা মিডিয়া আছে, খুব মানে অতিমাত্ৰা মোবাইল চাই থাকে। ক্লাছ কৰিবলৈ আহিলেও দেখিবা ক্লাছ নকৰে, চুকত বহি পেলাই মোবাইল চাই থাকে, মোবাইল এডিক্টেড। এতিয়া তেনে অফলাইনত তেনেকুৱা হয়, সেইটো আঁতৰাবলৈ হ'লে বা তেনেকুৱা মানে বদভ্যাসটো আঁতৰাবলৈ হ'লে কিবা এটা মানে সাইক'লজিকেল ছাৰ ইয়াত আচলতে অকমান যদি আমি ষ্ট্ৰিক্টলি এক্ট নকৰো তেতিয়া কি হয়, সেই ডিপেণ্ডেঞ্চটো বাঢ়ি বাঢ়ি গৈ থাকে। আৰু একচুৱেলি ক'বলৈ গ'লে মোবাইল এডিকশ্যনটো এতিয়া ড্ৰাগছ এডিকশ্যনৰ নিচিনা কথাই হয়। ড্ৰাগছ খোৱাৰ পিছত ব্ৰেইনৰ যিকেইটা এৰিয়াত চেঞ্জেছ আহে এডিকশ্যন হোৱাৰ পিছত এজন মানুহৰ যিকোনো মাদক দ্ৰব্যৰ ওপৰত ডিপেণ্ডেঞ্চ হোৱাৰ পিছত যি ধৰণে ব্ৰেইনত যিখিনি চেঞ্জেছ আহে কেমিকেলি, এতিয়া এটা ৰিচেণ্ট ৰিচাৰ্চৰ মতে মোবাইল এডিকশ্যনৰ দ্বাৰাও সেই ধৰণৰে কেমিকেল ৰিয়েকশ্যনছ আহে ব্ৰেইনত। আৰু যি ধৰণে আমি ড্ৰাগছৰ যদি আমি তাক নিৰাময় কৰিবলৈ হয় আমি কি হয় একদম ষ্টপ কৰি দিওঁ ব্যৱহাৰটো, সেই ধৰণে যদি আপুনি ক্লাছত যদি আপুনি সেইটো টেকল কৰিব বিচাৰিছে, আমি যদি সেইটো ষ্ট্ৰিক্টলি ৰুল কৰিব পাৰো যে ক্লাছৰ সময়ত মোবাইল এলাউড নহয়, বহুত প্ৰাইভেট ইনষ্টিটিউটছে সেইটো কৰেও ইনফেক্ট, কাৰণ নহ'লে কি হয় আমি এইটো মানে যেতিয়ালৈকে আমি কমপ্লিটলি ষ্টপ কৰি দিওঁ তেতিয়ালৈকে তাৰ একচুৱেলি আমি সলিউশ্যন উলিয়াব নোৱাৰো। চ' ফাৰ্ষ্ট কথাটো হৈ যায় যদি আপুনি অফলাইন ক্লাছত যায় সেইটো যদি কমপ্লিটলি আমি ষ্টপ কৰিব পাৰো যে চেলফোনছ এলাউড নহয় ক্লাছৰ ভিতৰত, বা যদি ক্লাছত আছা তুমি চেলফোন এটা জেগাত ছাবমিট কৰি থ'ব লাগিব, তেতিয়া সেই সময়ছোৱাত এটলিষ্ট আপুনি এইটো গেৰাণ্টি দিব পাৰে যে বাচ্চাটো যে আছে সি আপোনাৰে মনোযোগ দি আছে, আপোনাৰ কথাই শুনি আছে। ছেকেণ্ডলি, যেতিয়া আমি যদি নিজৰ কথা কওঁ ঘৰুৱা অৱস্থাত মোবাইল যেতিয়া আমি কনষ্টেণ্টলি চাই থাকোঁ, যদি আমি কিছুমান টাইম লিমিট ছেট কৰোঁ, আমাৰ ফোনত কিছুমান এপ থাকে, মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও কৈছোঁ, কি হয় তোমালোকৰ ফোনত কিছুমান এপ থাকে যিটো চোৱা তুমি কেইঘণ্টা চাইছা ফোনটো সেইটো আমি ট্ৰেক কৰিব পাৰোঁ। সেইটো মই বিশ্বাস কৰিছোঁ অনলাইন যেতিয়া চবেই জইন কৰিছা স্মাৰ্টফোনছ আছে, তো স্মাৰ্টফোনত কিমান সময় তুমি এটা পাৰ্টিকুলাৰ এপত দিছা আমি সেইটো চাব পাৰোঁ, আৰু তাৰ ওপৰত আমি লিমিটো ছেট কৰিব পাৰোঁ যে মই হোৱাটছএপত আজি গোটেই দিনটোত 2 ঘণ্টা সময় দিম, আৰু তাৰপিছত মই সেইটো ইউজ কৰিব নোৱাৰা, তোমাৰ সেইটো ৱাৰ্ণিং আহি যায়। প্ৰথম কথা তুমি সেই ধৰণে টাৰ্গেট কৰিব পাৰা। ছেকেণ্ডলি, যেতিয়া তুমি দেখিছা যে বাৰে বাৰে সেইটোৰ কাৰণে তোমাৰ মানসিক অসুবিধা যদি কিবা আহিছে বা আৱেগিক অসুবিধা আহিছে, বোলে এই ধৰণৰ বাতৰিবিলাক চালে বা এই ধৰণৰ কণ্টেণ্ট চালে, বা কিছুমান এনেকুৱাও হয় যে আমুকে দেখোন লাইফত ইমান আগবাঢ়ি গৈছে মই কৰিব পৰা নাই, সেইবিলাক ধৰণে দুখ লাগে, কিছুমান তেনেকুৱা আৱেগিক ৰিয়েকশ্যনছো হয়। সেইটো সময়ত যদি তুমি ফেচবুকৰ যিটো বোলে এপটো হ'ল, এপটো আনইনষ্টল কৰি ব্ৰাউজাৰৰ পৰা ইউজ কৰিছা, তেতিয়াও কি হয় বহুতৰ ইউজ কৰা টাইমটো ডিক্ৰিজ হৈ যায়, কাৰণ ব্ৰাউজাৰত তুমি বহুতখিনি বস্তু ইউজ কৰিব নোৱাৰা এপত যিটো পাৰা। ছেকেণ্ডলি, একাউণ্টটো যদি টেম্পৰেলি ডিএক্টিভেটো কৰি দিয়া, বোলে মোৰ বোলে পৰীক্ষা আছে, মোৰ ছেশ্যনেল আছে বা মোৰ ফাইনেল আছে, তাৰ বোলে মই 20 দিনমান আগতে মই একাউণ্টটো ডিএক্টিভেট কৰি থৈছোঁ যাতে সেইখিনি সময় অকল মই পঢ়াতে দিব পাৰোঁ। সেই প্ৰকাৰেও, কাৰণ যদি আমি এইটো কমপ্লিটলি ষ্টপ নকৰোঁ, ই যিকোনো মাদক দ্ৰব্যৰ নিচিনাকৈ যেনেকৈ আমাৰ ডিপেণ্ডেঞ্চ আহে,
চেল ফোনতো সেই ধৰণে এটা ডিপেণ্ডেঞ্চ আহি আহি গৈ থাকে থ্যাংক ইউ হয় 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 যিটো শুনিছা মই মানে এটা কম্পেৰেটিভ টাইপত তোমাক বস্তু এটা মই সুধিব বিচাৰিছো হা তাৰমানে ধৰা আজি 10-20 বছৰ আগৰ আমাৰ সময়ত কি আমাৰ টাইমৰ কথা মই তোমাক কৈছো আমাৰ সময়ত অধ্যয়নটো অলপ বেলেগ ধৰণৰ আছিল এতিয়া হয়তো এই সময়ৰ লগত সলনি হৈছে শিকাৰ চিষ্টেমবিলাক সলনি হৈছে কিন্তু আমাৰ সময়ত কম্পিটিশ্যনটো আছিলে কিন্তু কম্পিটিশ্যনত ধৰা সেই প্ৰতিযোগিতাটোত মানে আমাৰ ডিপ্ৰেশ্যনটো নাছিল আচৰিত মানে এইটো ডাঙৰ ঘটনা এটা হৈ গৈছে এতিয়া গতিকে এট প্ৰেজেণ্ট সেই সময়ত আমাৰ পঢ়াৰ মানে কিতাপ পঢ়াৰ যিটো অভ্যাস সেইটো এনেকুৱা ধৰণৰ আছিলে হয়তো মোৰ ঘৰত নথকা কিতাপখন মই বেলেগৰ ঘৰৰ পৰা আনিছিলোঁ আৰু সেই বেলেগৰ ঘৰত নথকা কিতাপখন মোৰ পৰা আনিছিলে গতিকে এনেকুৱা ধৰণৰ প্ৰচেছ এটাত আমি আছিলোঁ কিন্তু আজিৰ যুগত আজিৰ সময়ত ল'ৰা ছোৱালীবিলাকক দেখা গৈছে তেওঁলোকে আমি হয়তো 3 ঘণ্টা টাইমত হয়তো কেতিয়াবা মানে 45 পেজ বা 60 পেজ তেনেকুৱা দীঘল কুৱেশ্যন আনচাৰ বা তেনেকুৱা ধৰণকে লিখিছিলোঁ এনেকুৱা এটা ধৰণৰ হ'ব পাৰে নেকি মানে যিটো পঢ়ন অভ্যাস কিতাপ পঢ়াৰ যিটো অভ্যাস কিতাপ পঢ়াৰ অভ্যাসটো ল'ৰা ছোৱালী টোটেলি নাইকিয়া হৈ গৈছে মানে এনেকুৱা এটা হৈছে খুব তৎক্ষণাতে কিবা এটা পাব লাগে তৎক্ষণাতে আনচাৰ দিব লাগে এইটো ক্ষেত্ৰত বাৰু অকণমান ল'ৰা ছোৱালী মানে যিটো আনষ্টেবল মাইণ্ড এটা ক্ৰিয়েট হৈছে নেকি বাৰু আৰু পৃথিৱীখন ধৰা বেলেগ ধৰণে থাকিছে গতিকে এইটো ক্ষেত্ৰত আমাৰ মানে ডিগ্ৰীয়ে হওক হাই ছেকেণ্ডেৰীয়ে হওক স্কুল লেভেলৰ হওক আৰু সেইটোৱে তেওঁলোকৰ লোভটো বঢ়াই গৈছে নেকি তাৰমানে এইটো ক্ষেত্ৰত কেনেকুৱা ধৰণকে আগবাঢ়ি গ'লে ল'ৰা ছোৱালীখিনি মানে সুবিধা হ'ব বাৰু মই আপুনি যিটো কম্পেৰেটিভলি কুৱেশ্যনটো কৈছে মই মানে সেইটো অলপ তেনেকৈ সেই ধৰণে কণ্টেক্সটোত আনিছোঁ আগতে কি হৈছিলে ধৰি লওক মোক ঘড়ী এটা লাগে মই ঘৰত ক'লো মোক ঘড়ী এটা লাগে কিন্তু এতিয়াই মই সেইটো নাই পোৱা দেউতাই ক'লে যে এতিয়াই মোৰ হাতত এইখিনি পইচা নাই মই এইটো ঘড়ীটো পিছত দিম কেইদিনমানৰ পিছত পাবি তই বা তই এইখিনি পৰীক্ষা চৰীক্ষা দিলোচোন তাৰপিছত ঘড়ী এটা দিয়াৰ কথা ভাবিম তো কি হ'ল যিটো আমি গ্ৰেটিফিকেশ্যনৰ কথা ক'লে যিটো মোৰ কিবা এটা দৰকাৰ হৈছে আৰু যিটো দৰকাৰটো সেইটো মানে পুৰা কৰা গৈছে নগৈছে সেইটো সময় লাগে ইমিডিয়েটলি নহয় বস্তুটো কিন্তু লাহে লাহে কি হ'ল জেনেৰেশ্যনটো যেনেকৈ সলনি হৈ গ'ল আৰু মানুহৰ আমাৰ ফাইনেন্সিয়েলি চিটুৱেশ্যন সলনি হ'ল বা ছ'চিয়েলি চিটুৱেশ্যনছবিলাক সলনি হ'ল আমি গ্ৰেটিফিকেশ্যনটো বহুত সোনকালে পোৱা হ'লোঁ যিকোনো বস্তু এটা লাগে সেইটো আমাৰ হাতত আছে এতিয়া ধৰি লওক মই যদি বিচাৰিছিলোঁ যে মোক এই ধৰণৰে এটা মানে ক্ৰীম লাগে ধৰি লওক হয়তো চাগে গোলাঘাটত নাপায় আগতে হয়তো চাগে মই ৰ'লো হয় আচ্ছা মই 2 মাহৰ পিছত গুৱাহাটী যাম মই তাত সেইটো বিচাৰিম বস্তুটো মই কিনিম এতিয়া কি হয় এতিয়া মোৰ হাতত এমেজন আছে মই ইমিডিয়েটলি অৰ্ডাৰ কৰিছোঁ ইমিডিয়েটলি বস্তুটো মোৰ হাতত আহি গৈছে আৰু সেই প্ৰকাৰে যদি আমি প্ৰতিটো বস্তুতে গ্ৰেটিফিকেশ্যনটো বাঢ়ি গুচি গৈছে আৰু সেইকাৰণে যেতিয়া আমি কম্পিটিশ্যনৰ কথাও পাতো আগতে কি হৈছিলে কম্পিটিশ্যনটোত আপোনালোকে জানিছে যে গ্ৰ' কৰিবৰ কাৰণে কপাৰেশ্যনটো দৰকাৰী মোৰ ওচৰত যদি কিতাপখন কিতাপ নাই মই বেলেগৰ পৰা হয়তো ল'বলগীয়া হ'ব পাৰে মোৰ কাৰণে সেই কপাৰেশ্যনটো দৰকাৰী সেইকাৰণে সেই বন্ধুত্ববিলাকো থাকিছিলে এতিয়া কি হয় কম্পিটিশ্যনটোত জিকিবৰ কাৰণে মোৰ কাৰণে কপাৰেশ্যনটো দৰকাৰী নহয় আপুনি যিটো গুগল চাৰ্চ কৰি পাব ময়ো সেইটো গুগল চাৰ্চ কৰি পাম আগতে ধৰি লওক নলেজটো যি ধৰণে এক্সেচিবল অলপ কম এক্সেচিবল আছিলে এতিয়া সেইটো ইজিলি এক্সেচিবল হৈ যায় আৰু গোটেই কিতাপ পঢ়াও যিটো আপুনি অভ্যাসটোৰ কথা কৈছে সেইটো এটা কথা হয় যে এছাম মানুহৰ কাৰণে এটা ছেকশ্যনে যদিও কিতাপ পঢ়ে এটা ছেকশ্যনৰ কাৰণে কিতাপ পঢ়াটো একদম চাইডলাইন হৈ গৈছে কাৰণ কিতাপটোক আপোনাৰ এটা চেলফোনে ৰিপ্লেচ কৰি দিছে মোৰ যেতিয়া পঢ়িবলগীয়া আছে মই হয়তো চাগে সেইটো ফেচবুক ষ্টেটাছতহে পঢ়িম কিন্তু মই কিতাপত নপঢ়োঁ এটা আমি কৰিব পৰা যায় আমি আপোনালোকে যদি মানে এইটো কলেজত সুবিধাজনক হয় এটা যদি বুক ক্লাব নিচিনা খুলিব পাৰে এতিয়া যেনেকৈ আমি অনলাইন এটা ডিছকাশ্যন কৰিলোঁ হা সেই ধৰণে যদি আমি এটা বুক ক্লাবৰ ডিছকাশ্যন ধৰি লওক আমি সকলোৱে এখন পাৰ্টিকুলাৰ গ্ৰন্থ লৈছোঁ পাৰ্টিকুলাৰ এখন উপন্যাস লৈছোঁ সেইখন উপন্যাসখন লৈ আমি 4জন ষ্টুডেণ্ট বা 5জন ষ্টুডেণ্টে বহি পেলাই সেইখন ডিছকাছ কৰিছে পঢ়িছোঁ ইয়াৰ পিছত কি হ'ল কি নহ'ল আপোনালোকে সৰু সৰু ডিছকাশ্যনছ কৰিছে এক প্ৰকাৰে সেইটো কি হ'ল আপোনাৰ যিটো আপোনাৰ এই এতিয়া লকডাউনৰ পিৰিয়ডত এটা বহুত মানে কি বহুতৰ কাৰণে এটা ৰিলেক্সিং এক্টিভিটিও হ'ল তাৰ উপৰিও আপোনাৰ যিটো পঢ়াৰ অভ্যাসটো সেইটো কাল্টিভেট হ'বলৈও তাক সহায় কৰিলে
হয় আৰু আজিকালিৰ ডেটত কি হয় আগৰ দিনলৈ আপুনি ল'ৰা ছোৱালীবিলাকে নিজৰ যদি চিভি মানে বায়'ডাটাখনতো দেখুৱাব বিচাৰে যে হয় মই বুক ক্লাবত আছিলোঁ বা মই এই ধৰণে কাম কৰিছোঁ বুক ক্লাবত তেতিয়াও সেইটো সুবিধা হয় সেইধৰণে ফিল্ম ক্লাবো হ'ব পাৰে কিছুমান বহুত ক্লাছিক চিনেমা থাকে বা আমাৰ আগৰ এই যে জাহ্নু বৰুৱাৰ চিনেমা বা সত্যজিৎ ৰেৰ চিনেমা সেইখিনি আমি ফিল্ম ক্লাবত দেখুৱাই তাক ডিছকাছ কৰিছোঁ এইবিলাক আইডিয়াজ লৈ পেলাই তেতিয়া ষ্টুডেণ্টছৰ মাজত কি হয় আমি সেই এটলিষ্ট তাহাঁতি যিকণ সময় ধৰি লওক দিনটোৰ 4 ঘণ্টা সময় যদি ফোনত দিছে তাৰতো এটলিষ্ট 4 ঘণ্টাৰ 1 ঘণ্টা সময়টো এটা প্ৰডাক্টিভ কিহবাত লগাব পাৰিছে নহয় চ' সেই প্ৰকাৰে ইউজ কৰিব পৰা যায় থেংক ইউ ঠিক আছে হেল্ল' বাইদেউ হয় মই আপুনি আমাৰ ৰুৰেল এৰিয়াৰ যিটো ডেভেলপমেণ্টৰ প্ৰজেক্ট এটাৰ কথা কৈছিলে সেইটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ আৰু ছেকেণ্ড থিঙতে মই 5 বছৰ পৰা 14 বছৰ যিটো প্ৰাইমাৰী লেভেলৰ ছাত্ৰ ছাত্ৰী সেইখিনিক মানে ডেভেলপমেণ্ট সম্পৰ্কত মানে এখন কিতাপৰ নাম জানিব বিচাৰিছোঁ চাইল্ড ডেভেলপমেণ্টৰ সম্পৰ্কে বাৰু মই যিটো প্ৰজেক্টত আছো সেইটো মানে দুটা ধৰণৰ প্ৰজেক্ট এটা আপোনাৰ মানসিক ৰোগৰ কাৰণে সেইটো আমি গোৱালপাৰা আৰু মৰিগাঁৱত কৰি আছো যিখিনি অকল মানসিক ৰোগত ভুগি আছে ৰুৰেল এৰিয়াত আমাৰ তাতে অপিডি হয় মনোৰোগ বিভাগৰ অপিডি হয় আৰু তাৰ যিখিনি আপোনাৰ কাউন্সিলিঙৰ পাৰ্ট সৰু ল'ৰা ছোৱালীৰ হওক বা ডাঙৰ মানুহৰো হওক সেইখিনি মই চাওঁ সেইটো এটা দ্বিতীয়তে এটা ৰুৰেল আমাৰ প্ৰজেক্ট আছে য'ত আমি এতিয়া বিশেষকৈ কামৰূপ ৰুৰেলত যিখিনি কিছুমান কলেজেছ আৰু স্কুলছ আমি আইডেণ্টিফাই কৰি লৈছো য'ত আমি এই ধৰণে আমি ফেকাল্টিখিনিক যিখিনি আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে আমি ট্ৰেইন কৰিছো ল'ৰা ছোৱালীৰ বা ষ্টুডেণ্টছৰ যিখিনি মানসিক স্বাস্থ্যৰ অসুবিধা হ'ব পাৰে এইখিনি আইডেণ্টিফাই কৰিবৰ কাৰণে আৰু যদি আইডেণ্টিফাই কৰিছে কি ধৰণে তেওঁলোকে সেইটো কাৰণে সহায় ল'ব পাৰে চ' আমি কি হয় যদি আমি মানসিক ৰোগক অকল আমি হস্পিটেলছ বা ক্লিনিকছতে আবদ্ধ কৰি ৰাখো আমি তাৰ বিষয়ে হয়তো সঠিকভাৱে সজাগতা কেতিয়াও আনিব নোৱাৰিম সেইকাৰণে আমি বিচাৰিছো যে আমি সেইটো শিক্ষানুষ্ঠানসমূহলৈ আগবঢ়াই লৈ যাওঁ আৰু তাৰোপৰি মই কিছুমান কামৰূপ ৰুৰেল আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কলেজেছত আমি কাউন্সিলিং চেল এই ধৰণে খুলিছো য'ত মই ওৱান্স এ মান্থ ভিজিট কৰোঁ আৰু যদি কোনোবা ষ্টুডেণ্টৰ এনেকুৱা থাকে তেওঁলোকক বিশেষজ্ঞৰ সহায় লাগে মোৰ ফালৰ পৰা সেইটো প্ৰভাইড কৰা হয় দ্বিতীয়তে আপুনি যিটো প্ৰশ্ন সুধিলে আপোনাক ৰিপিট কৰি দিব নেকি হয় যিখিনি আমি প্ৰাইমাৰী লেভেলৰ ষ্টুডেণ্ট প্ৰাইমাৰী বেচৰ কিতাপ মানে মই অকণমান চাই পেলাই যদি মই উত্তৰটো দিওঁ আপুনি বেয়া পাব নেকি মানে মই টেকনিকেল কিতাপ জানো কিন্তু মই টেকনিকেল ধৰক আমি চাইল্ড ডেভেলপমেণ্ট লৰা বৰ্ক বুলি এগৰাকী বহুত ৰাইটাৰ এগৰাকী আছে তেখেতৰ কিতাপখন পঢ়া হয় যদি আপুনি মোৰ নাম্বাৰটো মই দিছোঁ আপুনি যদি মোক এবাৰ হোৱাটছএপ এটা কৰি থয় মই সেইটো মনত ৰাখি মই আপোনাক এখন ভাল ধৰণে মই কিতাপ এখন চাই পেলাই মই আপোনাক জনাব পাৰিম হয় ঠিক আছে ধন্যবাদ আৰু কাৰোবাৰ প্ৰশ্ন আছে নেকি খুব ধুনীয়া হৈছে সেশনটো ভাল লাগিলে মই এটা প্ৰশ্ন সুধিব খুজিছো মই মানে আদিকটো ৰিলেটেড প্ৰশ্নটো সি মানে মই কেতিয়াবা ভাবো দেই সি মানে তোমাৰ খুব অকলে কিছুমান কথা পাতি থাকে আৰু দেই তাৰমানে তোমাৰ ধৰি লোৱা সি যদি কিবা এটা চালে সেই বস্তুটোৰ ওপৰতে মানে সি বহুত বেছি সময় ৰিপিটেডলি মানে সেই বস্তুটো থাকে মানে তাৰমানে তাৰ পৰা তাক আঁতৰাই অনাত মানে বহুত সময় লাগি যায় লাগিলে সি গেম এটাই চালে বা ইউটিউবত কিবা এটা ইনফৰমেশ্যনে চালে সেই বস্তুটো মানে আমি যে অসমীয়াতে কওঁ যে পাগলি থাকে এই ধৰণৰ কেতিয়াবা মানে মই কথাটো মানে মই কেতিয়াবা নটিচ কৰোঁ কেতিয়াবা মই ইগনৰ কৰোঁ কিন্তু কেতিয়াবা মই মানে অলপ ভয়ো খাওঁ যে এইটো কিবা এটা পিছত মানে এইটোৱে কিবা এটা তাৰ অন্য ধৰণে কিবা অসুবিধা কৰিব নেকি মানে সেই সম্পৰ্কে দীপক তাৰ বয়স কিমান হৈছে তাৰ এতিয়া 13 হ'ল নিকো 13 প্লাছে হৈছে হ'ল ন হয় ঠিক আছে আৰু এনে তাৰ বন্ধু বান্ধৱ কেনেকুৱা বন্ধু বান্ধৱ মানে মিকু সঁচা কথা ক'বলৈ গ'লে সিহঁতি আৰু ৰিপি আৰু সি
পাইছা আৰু মানে তেনেকে বন্ধুৰ লগত টাচ কৰিবলৈ তেনেকেতো ধৰি লোৱা নাই সিহঁতি অকল তেনেকে অকলেই থাকে আৰু এতিয়া ধৰি লোৱা স্কুল সময়খিনি তাহাঁতৰ থাকে তাৰোপৰি কি হয় মই তোমাক ফ্ৰেংকলি নিকো কৈছো ইয়াৰ ফ্ৰেণ্ড চাৰ্কলটো অলপ কম হা ইয়াৰ কথাবোৰৰ লগত বাকীবোৰৰ কথাবোৰ বৰ বিশেষ মিল নহয় মানে খুব শ্বৰ্ট টাইমৰ কাৰণে কোনোবা ফ্ৰেণ্ড থাকে তাৰমানে তোমাৰ আমি যেনেকে আগত আমাৰ স্কুলৰ পৰা এতিয়ালৈকে ইউনিভাৰ্চিটিলৈকে ফ্ৰেণ্ডবোৰ থাকে তাৰ মানে খুব কম সময়ৰ ভিতৰতে ফ্ৰেণ্ডটো মানে সলনি হৈ থাকে গম পাইছানে তেনেকুৱা হয় গতিকে মানে কি বেছিভাগ সময় মানে এতিয়াতো আৰু অকলেই ধৰিবা কিন্তু মানে এইটো আজিৰ নহয় স্কুল নৰ্মেল অৱস্থাতে মই তাক দেখো যে সি ৰিপিটেডলি সেই বস্তুটো বহুত সময় ধৰি ভাবি থাকে মানে বহুত সময় ধৰি ধৰি লোৱা বহুত সময়লৈকে ধৰি লোৱা কিবা এটা চাই দিলে কাৰ্টুন বা চিনেমা এটা কিবা এটা চালে বা কিবা এটা চালে সেইটো চাই পেলাই মানে তুমি আফটাৰ 2-3 আৱাৰ্ছৰ পিছত সি সেইটো পাহৰিব লাগে আৰু নেক্সট কামটো সেইটো মানে তাৰ মনত থাকেই বহুত সময়লৈকে মানে সেইটো কাৰণে মই অলপ ভাবো ঠিক আছে আৰু তাৰ কাৰণে সি ধৰি লওক সেইটো আপোনাৰ মনত থাকে তাৰ কাৰণে আপোনাৰ লগত যে কথা চথা পাতে সেইখিনি বস্তু শ্বেয়াৰ কৰে নে এতিয়া মানে কি হয় মিকো আমি ধৰি লোৱা এটা চিডিউলত থাকো এতিয়া মই ঘৰত আছো ধৰি লোৱা মই মন কৰি আছো যে আজি কিনো ঘূৰ ফুৰাই আছা কচোন কি হৈছে এনেকুৱা কিন্তু এনেইতো নৰ্মেল চিডিউলটো তুমি জানা কলেজৰ পৰা আহি পোৱাৰ পিছত আমি খুব এটা ব্যস্ত লাইফত থাকো ধৰি লোৱা দাদাটো ঘৰত নাথাকে তুমি জানা গতিকে সি মানে কি হয় নিজৰ মাজতে কথাটো পাতিয়ে থাকে বা ৰিপিটেড তেনেকুৱা ধৰণৰ কিন্তু কিবা এবনৰ্মেলিটিজ আছে নেকি বা তাৰমানে চাওক বাচ্ছাবিলাকৰ সাধাৰণতে আপোনাৰ 6-7 বছৰমান বয়সৰ সময়ৰ পৰা কিছুমান ইমেজিনেৰী ফ্ৰেণ্ডছ হয় ইমেজিনেৰী ফ্ৰেণ্ডছ মানে বাচ্ছাটোৱে কেতিয়াবা নিজৰ মাইণ্ডতে ফ্ৰেণ্ড এটা ক্ৰিয়েট কৰে আৰু উই কিপ টকিং টু দেট ফ্ৰেণ্ড এইটো এটা এষ্টাব্লিছ ফেক্ট ইমেজিনেৰী ফ্ৰেণ্ড মোৰ নিজৰ তেনেকুৱা ধৰণৰ মই সেইটো এক্সপিৰিয়েঞ্চ আছে নিজৰ ইমেজিনেৰী ফ্ৰেণ্ড থকা কিন্তু সেইটো এটা বয়সৰ পিছত ৰিজল্ভ হৈও যায় বাট কি হয় তাত এটা ইম্পৰ্টেণ্ট ৰিজল্ভ কিয় হয় কাৰণ আমি বেলেগ হেল্ডি ৰিলেশ্যনশ্বিপ কিছুমান ডেভেলপ কৰোঁ বেলেগ ফ্ৰেণ্ডশ্বিপ কিছুমান ডেভেলপ কৰোঁ য'ত আমি আমাৰ ইমেজিনেৰী ফ্ৰেণ্ডৰ লগত যিখিনি কথা পাতিছিলোঁ আমি এতিয়া সেই ৰিয়েল লাইফ ফ্ৰেণ্ডৰ লগত পাতিব পাৰোঁ ত' তাত এটা কথা কৰিব পাৰে যে দীপক বাইদেউ তাৰ আপুনি যদি অকণমান ছ'চিয়েলাইজেশ্যনটো বঢ়াব পাৰে কি ধৰণে বঢ়াব পাৰে মই কৈছোঁ যে ধৰি লওক আপুনি তাৰ ফ্ৰেণ্ডৰ ঘৰত কোনোবা ভিজিট কৰা বা ফ্ৰেণ্ডৰ লগত ভিডিঅ' কল কৰা সেই ধৰণে যদি সি হয় খুব ছ'চিয়েলাইজ নকৰিব পাৰে অৱশ্যে 5 মিনিটছ মান কথা পাতিব তাতকৈ বেছি কথা নাপাতিবও পাৰে দেট ইজ ওৱান থিং ছেকেণ্ড থিং আপুনি তাৰ লগত যিটো 1-to-1 টাইম দিয়ে সেই 1-to-1 টাইমত যদি আপুনি কিছুমান গেমছ ইউজ কৰিব পাৰে ধৰক সি চেছ খেলিব শিকাইছে আপুনি চাইনিজ চেকাৰ্ছ খেলিব শিকাইছে বা স্ক্ৰেবল শিকাইছে বা লুডো শিকাইছে তেতিয়া কি হয় আপুনি এটা কোৱালিটি টাইম অকল তাৰ লগতে স্পেণ্ড কৰিছে আপুনি ৰিভিউ নাই সেইটো সময়ত অকল জাষ্ট আদি আৰু আপুনি যেতিয়া গেম খেলা হয় সময়ত আমি বহুত ধৰণৰ ইম'শ্যন এক্সপিৰিয়েঞ্চ কৰোঁ বহুত ইম্পৰ্টেণ্টলি আমি তাত এটা সুখৰ ইম'শ্যন এক্সপিৰিয়েঞ্চ কৰোঁ য'ত আমি জিকিছোঁ বা আমি দুখৰ ইম'শ্যন এক্সপিৰিয়েঞ্চ কৰোঁ য'ত আমি হাৰিছোঁ আৰু সেই তেতিয়া কি হয় আমি আমাৰ ইম'শ্যনেল ৰিয়েকশ্যনছবিলাক চাব পাৰোঁ ইম'শ্যনছবিলাক ৰেগুলেট কৰিব পাৰোঁ তো 1-to-1 আপুনি টাইম স্পেণ্ড কৰিলে আৰু তাৰ ওপৰত 1-to-1 টাইম স্পেণ্ডিঙত আপুনি কিছুমান গেমছৰ থ্ৰু সি নিজৰ ইম'শ্যনটো ৰেগুলেট কৰিব শিকিলে এতিয়া লুডুখনত যদি হাৰিছে খং উঠিটো লুডুখন পেলাই দিলে দেট ইজ নট ইম'শ্যন ৰেগুলেশ্যন ন গ্ৰেজুৱেলি সেইটো শিকিব যে বস্তুটোত হাৰা জিকা বা চিনেমাখন আমি চোৱা মতেই নহ'ব আমি বিচৰা মতেই নহ'ব বা গেম এটা আমি বিচৰা মতেই হ'ব নোৱাৰে এইটো কি হয় অকণমান ৰিয়েলিটি লাইফৰ লগত চেক এটা নিচিনা হয় কাৰণ সি এটা কমফৰ্ট জ'নৰ ভিতৰত থাকে তো হি ৱান্টছ প্ৰবেবলি যে থিংছ শুড হেপেন দিছ ৱে এনেকে হ'লে চাগে হ'ব লাগে বা এনেকে যদি নহয় মই বেয়া পাওঁ মোৰ খং উঠে হয় তাৰ উপৰি যেতিয়া দাদুদা আহে দেউতাক যেতিয়া ঘৰত থাকে যিখিনি সময় পায় কিছুমান 1-to-1 দেউতাকৰ লগত সময় কটাবলৈও দিব অকল স্পেচিফিকেলি তেওঁলোক দুজনে কিছুমান ইম'শ্যনেল শ্বেয়াৰিং যেতিয়া দেউতাকৰ লগতো হয় তেতিয়াও এটা অকণমান চিকিউৰ বেছ বনে য'ত সি নিজৰ ইম'শ্যনছ এক্সপ্ৰেছ কৰিব পাৰি কিছুমানে নকৰিবও পাৰে বা কৰিব বিচাৰিবও পাৰে বা দেউতাকৰ লগত সি ক'ৰবাত গৈছে কিবা ঘৰৰ কিবা এটা কাম কৰিব গৈছে নাওতে হি ইজ 13 years old ঘৰৰ কিছুমান কামত তাক ইনভলভ কৰি দায়িত্ব দিয়া আৰম্ভ কৰোঁ যেতিয়া কি হয় সি গম পাব যে হাউ ৰিয়েলিটি ৱৰ্কছ আৰু তাত যে কিমান ধৰণৰ মেছেজেছ ৰিয়েলিটিৰ পৰা পোৱা যায় আমি সেইটোৰ ওপৰতে অকল পাগলিয়াই থাকিব নোৱাৰোঁ বা তাৰ পৰা আমি মুভ অন কৰিব লাগে সেইটো গ্ৰেজুৱেলি গ্ৰেজুৱেলি ৰিয়েলিটি এক্সপিৰিয়েঞ্চটো আহিব অ'কে থেংক ইউ বাইদেউ নমস্কাৰ নমস্কাৰ কওকচোন
মই জয়া গগৈ কলেজৰে এগৰাকী প্ৰাক্তন ছাত্ৰী। বৰ্তমান মোৰ দুটি সন্তান আছে। মোৰ ডাঙৰ সন্তানটি বয়স 14 বছৰ হৈছে। সি ক্লাছ 9। তাৰ এটা সমস্যা হৈছে তাপস ছাৰৰ লগত ছাৰে যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মোৰো অলপমান তেনে বিধৰে প্ৰশ্নটো। আপুনি যিখিনি পৰামৰ্শ দিছিলে সেইখিনি মই শুনিলো যে শিক্ষক শিক্ষয়িত্ৰীসকলে যদি মই মানে যিটো বুজিছো শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰে তেনেহলে সেই ছাত্ৰ ছাত্ৰীসকলৰ মানে ভালদৰে যিকোনো কথা ডিছকাছ কৰিবলৈ সুবিধা হয়। কিন্তু বৰ্তমান যিহেতু অনলাইন পাঠ্যক্ৰম হৈ আছে, অনলাইন ক্লাছ চলি আছে, মোৰ এটা সমস্যা হৈছে কি মই এতিয়া অনুভৱ কৰিছো যে মোৰ সন্তানটি মানে ল'ৰাটো কি হয় কিবা এটা কথা যেনিবা সি প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ বুজি পায়, তাক মই কওঁ যে তুমি উত্তৰ দিয়া, কিন্তু সি মানে গ্ৰুপত সি মাইকটো অন কৰি নকয়েই, একেবাৰে মানে নিবিচাৰে। তাৰপিছত এতিয়া মই 2-এজন টিচাৰৰ লগত যোগাযোগ কৰি গম পাইছো সি ক্লাছতো মানে কি খুব মানে একেবাৰে মনে থাকে। অলপ লাহে লাহে মোৰ এটা সমস্যা হৈছে তাৰ যিহেতু মানে 4-5টা ক্লাছ থাকে, মই মোৰ মানে ঘৰৰ কাম বাদ দি তাৰ ওচৰত বহি থাকিবলগীয়া হয়। কাৰণ সি উত্তৰ কিবা যদি প্ৰশ্ন বুজিও নাপায় সি মানে কেতিয়াও সুধিব নোখোজে, মানে সেইখিনি আকৌ মই পিছত লগীয়া হয়। এতিয়া ময়ো যিহেতু সংসাৰত ব্যস্ত মানে সময় দিব নোৱাৰিলে শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰত্যেকজনকে ফোন কৰি এতিয়া সমস্যাটো জনাবলৈ বেয়া লাগে। আৰু অনলাইন ক্লাছত যিহেতু শিক্ষক শিক্ষয়িত্ৰীয়ে একেজন ষ্টুডেণ্টকো গুৰুত্ব দিব নোৱাৰে, মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাদ দিও নিজে মই সন্তানটিক কেনেধৰণে এই সমস্যাটোৰ পৰা মানে মুকলি কৰিব পাৰিম বাৰু? আচ্ছা, আপোনাৰ এই ল'ৰা ছোৱালী কেইজন? 2জন বুলি ক'লে নহয়? 2জন। মোৰ ছোৱালীজনী সৰু, তাইৰ বয়স বৰ্তমান 11 বছৰ, কিন্তু তাই প্ৰত্যেক ক্ষেত্ৰতে এক্টিভ। তাই বহুত এক্টিভ আৰু তাৰ সম্পূৰ্ণ বিপৰীত মানে ল'ৰাটো। ঠিক আছে। তো তাহাঁত দুটাৰ মাজত সম্পৰ্ক কেনেকুৱা? ভাল, সিহঁতৰ মাজত ভালেই বাৰু। কেতিয়াবা কিবা ধৰণৰ ভনীয়েকক লৈ তাৰ কেতিয়াবা ইনফিৰিয়ৰিটি হোৱা নিচিনা হয় নেকি? মই সেইটো ফিলিং তাই যিহেতু প্ৰত্যেক ক্ষেত্ৰতে এক্সপাৰ্ট আৰু সি অকণমান মানে আৰু সিও ধুনীয়াকে ছবি আঁকে, ছোৱালীও ধুনীয়া ছবি আঁকে, কিন্তু তাই যেতিয়া অলপ বেছি ভালকে মই লক্ষ্য কৰি সি হয়তো নিজে অলপ ডাউন হৈ যায় নেকি, সি হয়তো সেই কামটোৱে বাদ দিব খোজেনি, অলপ তেনেকুৱা হয়। কি হয় যেতিয়া বাচ্ছা ঘৰৰ ডাঙৰ থাকে আৰু পিছত যেতিয়া ঘৰৰ সৰু এজন আহে, আগৰ ডাঙৰজনে যিটো এটা মানে ঘৰত এনেকুৱা আপোনাৰ সিংহাসনৰ এটা পজিশ্যন থাকে নহয়, সেইটো লুজ কৰি যায়। ঘৰৰ সৰুটোলে বহুতখিনি টেনশ্যন গুচি যায়। সো তাৰ পৰা আৰম্ভ কৰি কিছুমান আৱেগিক সমস্যা আহিব পাৰে, যেনে সেই ইনফিৰিয়ৰিটিটো আহিব পাৰে যে মোৰ আগতে ঘৰত হয়তো চাগে মাহঁতৰ গোটেই এটেনশ্যনটো মোৰ ওপৰতে আছিলে, এতিয়াহে এটেনশ্যনটো মোৰ ওপৰত নাই। প্ৰথম কথা সেইটো অসুবিধা আহিব পাৰে। আৰু সেইটোৰ কাৰণে কি হয়, ইভেঞ্চুৱেলি হয় যে এতিয়া ক্লাছত মই উত্তৰটো জানো যদিও মোৰ ক'বলৈ ভয় লাগে মই যেন শুদ্ধ কম। ঘৰৰ সৰুটোৱেতো কয়, কিন্তু মই যেন শুদ্ধ কম। প্ৰথম কথা আপুনি শিক্ষক শিক্ষয়িত্ৰীসকলক এইটো ক'ব পাৰে যে ডাইৰেক্টলি তাক এড্ৰেছ কৰি প্ৰশ্ন কৰিবলৈ, প্ৰথম কথা। দ্বিতীয় কথা, সেই কথাটো মই কৈছো বাৰু। হয়, যিধৰণে মই দীপা বাইদেউ ক'লো যে 1-to-1 তাৰ লগত সময় দিয়া। 1-to-1 সময় দিলে কি হয়, ল'ৰা ছোৱালীবিলাকৰ এটা ইমোচনেল চিকিউৰিটি আহে, আৱেগিকভাৱে নিজকে অকণমান চিকিউৰ ফিল কৰে মাক বা দেউতাকৰ লগত। এতিয়া এনেকুৱা জৰুৰী নহয় যে চব বাচ্ছাই আচলতে ক্লাছত কথা ক'ব, বহুত বাচ্ছাই নকয় আচলতে। সো সেইটো ইমান এটা চিন্তাৰ এই ধৰণে বিষয় নহয় যে আপোনাৰ ল'ৰাটোৱে কেতিয়াও একো ডাউট থাকিলে নুসুধে। বহুত ল'ৰা ছোৱালীয়ে ভয় কৰে। আৰু আপুনি স্পেচিফিকেলি 13-14 বছৰ বয়সত কি হয়, শিক্ষক শিক্ষয়িত্ৰীলে ভয়ৰ ভাৱ এটা বহুত থাকে, যথেষ্ট ধৰণৰ ভয় ভাৱ এটা থাকে। আৰু কি ধৰণে সেই ভয় ভাৱটো ভঙা গৈছে শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা, সেইটো আপুনি একো গেৰেণ্টি দি ক'ব নোৱাৰে। সেইকাৰণে সেই ভয় ভাৱটোৰ কাৰণে নুসুধিব পাৰে, কিন্তু আপুনি এটা কথা ভাল যে সি আপোনাক এটলিষ্ট কয়। আপুনি সেই বস্তুটোকে আৰু অকণ কাল্টিভেট কৰি আপোনাৰ লগত অকলশৰীয়া সময়খিনি অকণমান বঢ়াওক, যাতে যেতিয়া আপুনি পঢ়াই আপোনাক যি ধৰণে সি ক'বলৈ মানে ভয় শংকা নোহোৱাকে আপোনাক কয়, সেই ধৰণে যদি টিচাৰকো যদি আপুনি কয় যে তাক স্পেচিফিকেলি সুধিবলৈ কওঁতে লাহে লাহে সি পাৰা হ'বগে। বা যিকেইটা ক্লাছত নকয়, হয়তো চাগে অংকত ভয় কৰি নকয়, যদি আপোনাক অসমীয়াৰ শিক্ষকক ক'লে যে তাক ক্লাছত সুধিবচোন, সি অসমীয়া পাৰে,
তেতিয়া সি যিকেইটা পাৰা ছাবজেক্টত সি ক'বলৈ আৰম্ভ কৰিব লাহে লাহে তেতিয়া নোৱাৰা ছাবজেক্টত সি প্ৰশ্ন সুধিবলৈহে আৰম্ভ কৰিব গ্ৰেজুৱেলি সেইকাৰণে ষ্টাৰ্টিঙত নোৱাৰাকেইটাত প্ৰশ্ন সোধাতকে এনেকুৱা কৰক তাতকে যে যিখিনি পাৰে সেইকেইটা ছাবজেক্টত শিক্ষক শিক্ষয়িত্ৰীক ক'ব যদি তাক সুধিবলৈ দিয়ক সি যদি আনচাৰ কৰিব সি নিজে মনত অকণ ভাল পাব তাৰপিছত সি লাহে লাহে সেইটো ধৰণে কনফিডেন্সটো আগবাঢ়িব মই সেইটোৱে ভাবি পেলাই তাক সেইটো দিশতে নিব বিচাৰিছো কিন্তু কি হয় সি যিটো ছাবজেক্ট আটাইতকৈ ভাল পায় তাৰো উত্তৰ নিদিয়ে অলৰেডি কিবা যদি প্ৰশ্ন সোধে সি মানে মই জানো যে সি এনচাৰটো ধুনীয়াকে পাৰে সি কিন্তু কেতিয়াও মাতেই দিব নোখোজে মানে জাষ্ট এটেণ্ডেঞ্চতহে সি মাতটো উলিয়ায় নহ'লে সি মাত নামাতে তাৰমানে আৰু স্কুলৰ যিখিনি ধৰি লওক বাকী কো-কাৰিকুলাৰ এক্টিভিটিজ পিছলে হয় সেইখিনি তেতিয়া তাক আপুনি মানে মেণ্ডেটৰী কম্পালচৰিলি পাৰ্টিচিপেট কৰাবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে ক'ব পাৰে যে ইয়াক দিবই লাগিব বোলে মেণ্ডেটৰী কৰি পেলাই ইয়াক পাৰ্টিচিপেট কৰিবলৈ দিব কম্পালচৰি কৰি ধন্যবাদ হয় নমস্কাৰ বাইদেউ হয় মই এটা প্ৰশ্ন সুধিব খুজিছো কওকচোন মই ক্লাছ 12ৰ এগৰাকী ষ্টুডেণ্ট হয় মোৰ খুব নিগেটিভ চিন্তাধাৰা আহি থাকে মানে মই যদি কিবা কৰিব নোৱাৰো কিবা এটা প্ৰব্লেম মই সলভ কৰিব নোৱাৰো বা তেনেকুৱা ধৰণৰ পঢ়াত অকমান ৰেগুলাৰ যিটো পঢ়াৰ ৰুচি থাকে সেইটো যদি অকমান খেলিমেলি হৈ থাকে মোৰ খুব নিগেটিভ চিন্তা আহে মানে কি মই পাছত যদি মোৰ মা দেউতাৰ আশা মোৰ টিচাৰৰ আশা তেনেকে ভাবি ভাবি মই বহুত দেৰিলৈকে ভাবি থাকো তেনেকুৱাবোৰ কথা আৰু মোৰ শেষত মূৰ বিষ হৈ যায়গে মই কেনেকে মানে কিমান সঘনাই হয় তেনেকুৱাত যেতিয়া অকমান পঢ়াৰ খেলি মেলি হয় মোৰ তেতিয়াই ভাববোৰ আহে আৰু তোমাৰ ডেইলি ৰুটিনত বা দৈনন্দিন জীৱনত নিজৰ ভাল লগা কি কৰা কি কৰি ভাল পোৱা হেল্ল' গান শুনি ভাল পোৱা আৰু বিশেষ তেনেকুৱা নাই মই গান শুনি বেছি ভাল পাওঁ ঠিক আছে বাৰু যেতিয়া কিছুমান এনেকুৱা ধৰণৰ চিন্তাধাৰা আহে হা আৰু বিশেষকৈ যেতিয়া আমি এতিয়া কি হয় এতিয়া যিটো ষ্টেজ আমাৰ এইটো ফৰ্মেটিভ ষ্টেজ মানে আমি জীৱনটো গঢ়িহে আছো এতিয়া চ' এনেকুৱা ষ্টেজত তেনেকুৱা ধৰণৰ চিন্তাধাৰা যে মই আগলৈ জানো মানে নিজৰ এইবিলাক ফুলফিল কৰিব পাৰিম নোৱাৰিম সেইবিলাক কিছুমান স্বাভাৱিক চিন্তাধাৰা আৰু সেইটো আচলতে ভাল চিন্তাধাৰা কাৰণ সেইটোৰ কাৰণে কি হয় আমাৰ পঢ়াৰ মটিভেশ্যনটো বাঢ়ি যায় প্ৰথম কথা সেইটো দ্বিতীয় কথা কি হয় যেতিয়া তুমি দেখিছা যে তেনেকুৱা ধৰণৰ পৰা তোমাৰ নিগেটিভ থটছ আহিব আৰম্ভ কৰিছে যদি তুমি পাৰা সেইখিনি সময়ত তুমি যদি ঘৰৰ চোতাললৈকে গৈছা খোজ কাঢ়িছা বা সেইখিনি সময়ত তুমি মাৰ লগত পাকঘৰত আছা বা লগৰ এগৰাকী কাৰোবাক ফোন কৰিছা যিকোনো কাম যিটোৱে তোমাক পঢ়াৰ পৰা সেইখিনি সময় আঁতৰাই ৰাখে যদি তুমি সেই নিগেটিভ থটছখিনি লৈ পঢ়া টেবুলত বহি থাকা বাৰে বাৰে কি হয় যেতিয়া পঢ়া টেবুলত বহিবা সেই একে ধৰণৰ থটছ আহি থকা লৈ পেলাই বডিটোৰ এটা অভ্যাস হৈ যায় তো সেইটো অভ্যাস হ'বলৈ দিয়াৰ আগতে ৰখাব লাগিব কি ধৰণে যে যেতিয়া মই দেখিছো তেনেকুৱা ধৰণৰ থটছ আহিছে মোৰ পঢ়া শুনাটো খেলি মেলি হৈছে মই নিজকে পঢ়িবলৈ প্ৰেছাৰ দিয়াৰ জেগাত মই সেইটো সময়ত নিজকে অলপ ব্ৰেক দিছো আৰু তাৰ পিছত যেতিয়া মই অকমান দেৰি ব্ৰেক দিয়াৰ পিছতহে আহি পেলাই আকৌ মই পঢ়াত ধৰিছো আৰু যদি তোমাৰ এনেকুৱা লাগিছে যে পঢ়িতে তোমাৰ খেলি মেলি হলে অসুবিধা হয় যিখন স্কেডিউল থাকে হা এখন স্কেডিউল ধৰি তোমাৰ মই এক্সপেক্ট কৰিছো তোমাৰ আছে চাগে তেনেকুৱা স্কেডিউল নিৰ্ধাৰিত সেই স্কেডিউলটোত ইনাফ ধৰি লোৱা তোমাৰ ব্ৰেক কাৰণ কি হয় যদি তুমি কনষ্টেণ্টলি মই অথনি যেনেধৰণে কৈছো যেতিয়া অভাৰলোড হৈ যায় পঢ়া প্ৰেছাৰটো বেছি লোৱা গৈ থাকে তেতিয়া কি হয় একচুৱেলি পঢ়াটো কমি গৈ থাকে যদি প্ৰেছাৰটো কম হয় তো পঢ়াৰ সেইটো ব্ৰেকছ লৈ ল'ব পাৰা ব্ৰেক কৰি দিব সৰু কম সময়ত পঢ়িবলৈ চেষ্টা কৰা পঢ়িবা বেছি লং ডিউৰেশ্যনৰ কাৰণে পঢ়িবলৈ চেষ্টা নকৰা লং ডিউৰেশ্যনৰ কাৰণে পঢ়িবলৈ চেষ্টা কৰিলে বেছি মানে তোমাৰ মগজুত প্ৰেছাৰ পৰে আৰু সেই প্ৰেছাৰটো লোৱাৰ পিছত সাবষ্টেন্সিয়েলি কি হয় নিগেটিভ থটবিলাকো বাঢ়ে আৰু যদি যিটো তুমি ক'লা মূৰ বিষ হয় চ' সেই টেনশ্যন হেডেকটো সেইকাৰণে হয় ঠিক আছে আৰু পঢ়া সময়ত খালি সদায় মানে পানী ৰাখিবা নিজৰ লগত আৰু মাজত ব্ৰেকছ লৈ খোজ কাঢ়িলা অকণ বিচনাত পৰিলা তেনেকুৱা ধৰণৰ এক্টিভিটিজ কিছুমান কৰি থাকিবা বা লাগিলে খোৱা বস্তু ৰাখিলা সৰু চেষ্টা কৰি থাকিবা ঠিক আছে থেংক ইউ মেম Welcome.
প্ৰশ্ন আছে নেকি বাৰু সুধিবলৈ? ইতিমধ্যে আমি যথেষ্ট উপকৃত হৈছো আৰু যদি কোনোবাই তেনেকুৱা মনত প্ৰশ্ন উদয় হৈছে আমি সুধিব পাৰো নহয় জানো নিকু? হয় 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 বহুত ভাল লাগিলে গোটেই ডিছকাশ্যনটো বিভিন্ন বহুত প্ৰশ্ন অৱতাৰণা হৈছে মোৰ মনত হয়তো প্ৰশ্নটো ভুলো হ'ব পাৰে বা শুদ্ধও হ'ব পাৰে মানে ষ্ট্ৰেছ বা এংজাইটিৰ ক্ষেত্ৰত মানে কোনটো এলিমেণ্ট যিটো মানে চিটুৱেশ্যন ৰিলেটেড নে মানে কেতিয়াবা আমি এনেকুৱা ভাৱ হয় হেৰিডিটি বংশগতৰ কিবা কাৰণ থাকে মানে এংজাইটি বা ষ্ট্ৰেছৰ ক্ষেত্ৰত হুইচ এলিমেণ্ট ইজ ষ্ট্ৰং আচ্ছা একচুৱেলি আমি এটা এলিমেণ্টক ষ্ট্ৰং বুলি ক'ব নোৱাৰো বংশগত কিছুমান আপোনাৰ ডিছপজিশ্যন থাকে কাৰোবাৰ ধৰি লওক পৰিয়ালবৰ্গত সকলোৱে ষ্ট্ৰেছৰ ৰিয়েকশ্যনটো খুব ফাষ্ট ৰিয়েক্ট কৰে কাৰোবাৰ পৰিয়ালত চবেই বহুত শ্ল' ৰিয়েক্ট কৰে সেই ধৰণে আপোনাৰ হেৰিডিটিৰি কিছুমান ইম্পেক্ট থাকে কিন্তু তাৰ উপৰিও কিহে ইফেক্ট কৰিব যে আপোনাৰ কণ্টেক্সটো আছে নে নাই তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে নে নাই যদি বোলে তেনেকুৱা পৰিস্থিতিয়ে নাই ষ্ট্ৰেছফুল চিটুৱেশ্যনে নাই তো বংশগত সেই এলিমেণ্টটো থকাৰ স্বত্তেও সেইটো প্ৰকাশ নাপায় কিন্তু বোলে এলিমেণ্টটো এতিয়া বোলে কণ্টেক্সটো বহুত ষ্ট্ৰং চিটুৱেশ্যনটো বহুত ষ্ট্ৰং তেতিয়া হয়তো বংশগত এলিমেণ্টটো কম হ'লেও ৰিয়েকশ্যনটো বাঢ়ি যাব পাৰে বা বংশগত হেৰিটো এলিমেণ্টটো বহুত বেছি কিন্তু চিটুৱেশ্যনটো কম কিন্তু বংশগত এলিমেণ্টটোৰ কাৰণে ৰিয়েকশ্যনটো বাঢ়ি গৈছে চ' সেইটো একচুৱেলি ইটোৱে সিটোৰ লগত কণ্ট্ৰিবিউট কৰে এটাৰে বোলে ওজন ইটোতকৈ বেছি তেনেকুৱা ধৰণে নহয় আচলতে কিন্তু এটা ইম্পৰ্টেণ্ট বোলে ইয়াতো এইটো কথা মনত ৰাখিব লাগিব যে ষ্ট্ৰেছ বা এংজাইটি ভয়তকৈ কিন্তু বেলেগ ভয়টো হ'ল ফিয়াৰটো কি হ'ল এটা নিৰ্দিষ্ট বস্তুৱে ট্ৰিগাৰ কৰে বোলে মই বাঘলে ভয় কৰোঁ মকৰালে ভয় কৰোঁ বা তেনেকুৱা ধৰণে বা এটা পাৰ্টিকুলাৰ চিটুৱেশ্যন আছে তাত ভয় কৰোঁ এংজাইটিটো কিন্তু কি হয় যে সেইটো এটা ফ্ৰী ফ্লোটিং লেভেলত থাকে যে সদায় নেচেচাৰিলি এটা ষ্ট্ৰেছৰ চিটুৱেশ্যন থাকিব সেইটো নহয় মই মনত ভাবিও ষ্ট্ৰেছ বা এংজাইটি লৈ ল'ব পাৰোঁ এটা ভৱিষ্যতৰ এটা চিটুৱেশ্যন লৈ যিটো হয়তো চাগে আচলতে নহ'বও পাৰে চ' এইটো এটা ইম্পৰ্টেণ্ট ডিষ্টিংশ্যন আমি জনা দৰকাৰ হয় থেংক ইউ হেল্ল' মিকু হয় মিকু শুনিছে মই ভাস্কৰদাই কৈছো এই গীতাশ্ৰী বাইদেউ ভাস্কৰদা হয় মোৰ এটা প্ৰশ্ন আছিলে যেতিয়া এজন মানুহ এংজাইটি ডিজঅৰ্ডাৰ হয় সেই ব্যক্তিজন সেই ডিজঅৰ্ডাৰৰ পৰা ওলাবৰ কাৰণে তেওঁ কি কৰাটো বাঞ্ছনীয় বা কি কৰিব লাগে আচ্ছা যদি আমি এংজাইটি ডিছঅৰ্ডাৰৰ কথা স্পেচিফিকেলি কওঁ এংজাইটি ডিছঅৰ্ডাৰ যেতিয়া হয় তেতিয়া আমাৰ বডিৰ নিউৰোমাস্কুলাৰ লেভেলত আমাৰ কিছুমান ৰিয়েকশ্যনছ হয় আমাৰ বডিটো সাধাৰণতে এটা টেনশ্যনত থকাৰ লগত অভ্যস্ত হৈ যায় তো প্ৰথম কথাটো ইয়াত ইম্পৰ্টেণ্ট যে সেই টেনশ্যনটো কি ধৰণে কমাম টেনশ্যনটো কমাবৰ কাৰণে কিছুমান ৰিলেক্সেশ্যন টেকনিক থাকে মই আপুনি ইচ্ছা কৰিলে মই গ্ৰুপত এটা ৰিলেক্সেশ্যন অডিঅ' সেই ধৰণে পঠিয়াই দিব পাৰোঁ তেতিয়া কি হয় নৰ্মেলি কাৰণ আমাৰ বডিৰ যিটো টেনশ্যন ৰিয়েকশ্যন মানে ষ্টেট সেইটো হাই হৈ থাকে এংজাইটিত থাকিলে আৰু এংজাইটিত এক্সপিৰিয়েঞ্চ কৰোঁতে নৰ্মেল লেভেলতো সেইটো হাই হৈ থাকে ৰিলেক্সেশ্যন ল'লে আমি সেই বডিৰ সেই টেনশ্যন ষ্টেটটো ৰিলেক্স কৰিবলৈ ফ'ৰ্চফুলি বা এক্সটাৰ্নেলি আমি এইটো ৰিলেক্স কৰিছোঁ বডিটো আৰু লাহে লাহে বডিটো তেতিয়াহে অভ্যাসত আহে যে আচ্ছা ৰিলেক্স ষ্টেটতো থাকিব পৰা যায় কাৰণ নহ'লে কি হয় আমাৰ BP বাঢ়ি যোৱা কিছুমান চান্সেছো আহি যায় চ' ফাৰ্ষ্ট থিং হ'ল ৰিলেক্সেশ্যন এংজাইটি ডিছঅৰ্ডাৰৰ লগত মানে যুঁজিবৰ কাৰণে ৰিলেক্সেশ্যনটো খুবেই ইম্পৰ্টেণ্ট আৰু যদি দৰকাৰ হয় আমি সেইটো এক্সটাৰ্নেলি গাইড কৰা ৰিলেক্সেশ্যন মই আমাৰ গ্ৰুপটোত মই এটা লিংক পঠিয়াই দিম সেইটো লিংক ধৰি লওক আপুনি ইউজ কৰিলে য'ত আপুনি যিকোনো এটা দিনটোৰ এটা পাৰ্টিকুলাৰ নিৰ্দিষ্ট সময়ত ৰুমটো অকণমান মানে খুব গৰম বা ৰ'দ পৰা ৰুম নহয় অকণমান ঠাণ্ডাকে লৈ পেলাই ভাল গোন্ধ আপুনি মম এডাল জ্বলালে বা আপুনি ধূপ এডাল জ্বলালে আৰু একদম শান্ত পৰিৱেশত আপুনি বিচনাখনত পৰি দিছে হাত ভৰি ধুনীয়াকৈ মেলি আৰু বডিটো এৰি দিছে বিচনাখনত একচুৱেলি ক'বলৈ গ'লে আৰু সেই ধৰণৰ এটা অডিঅ' প্লে কৰিছে আৰু অডিঅ'ত যি ধৰণে ইনষ্ট্ৰাকশ্যন দি থাকে মাছলবিলাক ৰিলেক্স কৰিবৰ কাৰণে এটাৰ পিছত এটাকে কৈ গৈ থাকে সেইটো যদি আপুনি ডেইলি প্ৰেক্টিচ কৰে এটলিষ্ট 15-20 days তেতিয়া বডিটোৰ এটা অভ্যাস আহে বডিটো ৰিলেক্স ষ্টেটত অহা কাৰণ এংজাইটিয়ে আমাক সদায় এংজাইটি থাকিবলৈ অভ্যস্ত কৰি দিয়ে সদায় টেনশ্যনত থাকিবলৈ অভ্যস্ত কৰে চ' বডিটোক ৰিলেক্স কৰিবলৈ অভ্যস্ত কৰিব পাৰি যায় ৰিলেক্সেশ্যন
সেকেন্ড থিং যদি এংজাইটিটো খুব বেছি হৈছে কেতিয়াবা কাৰোবাৰ মেডিকেশ্যনৰ দৰকাৰ হ'ব পাৰে সেইটো কাৰণে আপুনি সাইকিয়াট্ৰিষ্টৰ ডেফিনেটলি হেল্প ল'ব পাৰে থাৰ্ডলি এনেকুৱা কিছুমান এক্টিভিটি দিনটোত কৰা য'ত আপুনি এংগেজ হৈ থাকে যিটো আপুনি দৈনন্দিন কৰাত আপুনি অভ্যস্ত নহয় যেনেকে যদি আপুনি অফিচৰ কাম লৈ বিজি থাকে কিন্তু আপুনি কেতিয়াও পাকঘৰত সোমাই পেলাই ভাত চাত ৰন্ধা সেইবিলাকৰ লগত অভ্যস্ত নহয় তেনেকুৱা সময়ত যদি আপুনি কাম পাকঘৰৰ কাম কেইটামান কৰিব শিকিলে বা আপুনি ৱাইফৰ লগত গৈছে আপুনি ঘৰৰে কেইটামান বজাৰ কৰিছে বা একেলগে পাকঘৰত কিবা এটা বনাবলৈ শিকিছে বা চেষ্টা কৰিছে তেতিয়া কি হয় কনষ্টেণ্টলি যিটো মাইণ্ডত এংজাইটি আহি থাকে সেইটোক এড্ৰেছ কৰাত সহায় কৰে আৰু তেতিয়া সেই যিমানে আমি এমটি স্পেচ দিওঁ যিমানে আমি আইডলি থাকো যিমানে আমি একো কামত এংগেজ নোহোৱাকৈ থাকো এংজাইটিটো আচলতে বেছিকৈ আমাক আগুৰি ধৰে আপুনি যিমান ধৰণৰ বেলেগ বেলেগ এক্টিভিটি যিটো আপুনি এংগেজ হৈ থাকি ভাল পায় যিটোক আপুনি ৰিলেক্সড হৈ পেলাই এংগেজ হৈ থাকিব পাৰে মানে টেনশ্যন দিয়াকে নহয় ৰিলেক্সড হোৱাকে আপুনি এংগেজ হৈ থাকিব পাৰে তেতিয়া আপুনি এংজাইটিটোৰ লগত টেকল কৰিব পাৰে ঠিক আছে ধন্যবাদ আপুনি তোমাৰ গ্ৰুপ মানে ক'লা যে এইটো আশাদীপ গ্ৰুপটো নহয় জানো হয় হয় আশাদীপ পঠিয়াইছিলো এই কলটোৰ কাৰণে গ্ৰুপটো বনাইছে মই তাতে পঠিয়াই দিম ঠিক আছে থেংক ইউ সুধিবলৈ বিশেষ নাই মিকু সুধিবলৈ আমি নাট্যদৰ্শীক আমি সুধিবলৈ বাৰু পায়ে থাকিম বহু কথা আমি নতুনকৈ শিকিলো মোৰ ভাল লাগিলে কেইটামান সৰু সৰু কথা হ'লেও ভাল লাগিলে ছাত্ৰ ছাত্ৰী কেনেকৈ মাত উলিয়াব পাৰি এইটো মোৰ বিশেষভাৱে ভাল লাগিলে এইটো ট্ৰাই কৰিম তেনেকৈ সঁচাকৈ ভবা নাছিলো প্ৰশ্ন এটা একো নুসুধ নেকি বুলি চিঞৰ কৰি থাকোঁতে যায় কিন্তু এটা প্ৰশ্ন যদি মাছ কৰি দিয়া হয় এইটো মোৰ বৰ ভাল লাগিলে তোমাৰ এইটোত বাকী আৰু বহুখিনি সমস্যা ছাত্ৰ ছাত্ৰী হওক বা আমাৰ ঘৰুৱা কেন্দ্ৰিক বহুত আছে গতিকে ইমান কম সময়ৰ ভিতৰত তোমাৰ সকলো ডিছকাশ্যন কৰা সম্ভৱ নহয় গতিকে ভাল লাগিলে ধন্যবাদ জনাবলৈহে মই তোমালৈ কণ্টেক্ট কৰিলোঁ থেংক ইউ অৰ্চনা বাইদেউ হেল্ল' মিকু হয় এই প্ৰশ্ন এটা সুধে ৰবা হেল্ল' বাইদেউ হয় বাইদেউ নমস্কাৰ নমস্কাৰ মই নিদিস্মিতা গোলাঘাটৰ পৰা কৈছো হয় এই বাইদেউ মোৰ প্ৰব্লেম এটা হৈ থাকে মানে হাত ভৰিবোৰ অলপ জিন কৰে এনেকে বুকুখনো জিনজিনাই তাৰ পৰা ভয় ভাৱ এটা আহি থাকে লেটিনৰ টেণ্ডেঞ্চিটো আহে তেনেকুৱা আহে তাৰ পৰা উপায় পাবলৈ কিবা এটা কওকচোন আপোনাৰ বয়স কিমান হৈছে 33 হৈছে নহয় ঠিক আছে 33 years এতিয়া অলপ দিনতে মানে কেইদিনমানৰ আগতে জিন ভাব বা পেট বিষ হোৱাৰ নিচিনা ভাব সেইবিলাক হোৱাৰ আগতে কিবা ঘৰত এনেকুৱা কিবা হৈছিল নেকি যিটো কাৰণে আপোনাৰ চিন্তা বেছি হৈছে মোৰ দেউতাৰ ঢুকুৱা 10 দিনৰ পৰা হৈছিলে কোভিড হৈছিলে মানে সেইদিনা লক্ষণটো দিনা একোই আছিলে আৰু সেই লক্ষণটো মোৰ থাকি গ'ল ঠিক আছে মই এতিয়া যিটো এটা অডিঅ' পঠিয়াম নহয় মই এতিয়া যিটো এটা অডিঅ' পঠিয়াম আপুনি সেইটো দৈনন্দিনভাৱে অভ্যাস কৰক 15-20 দিন মানটো কণ্টিনিউৱাছলি সেইটো দিনটোত এবাৰ হ'লেও আপুনি এইটো অভ্যাস কৰিব হা মই সেইটো হিন্দীত এটা অডিঅ' পঠিয়াম আপুনি হিন্দী বুজি পাই চাগে মই এটা অডিঅ' পঠিয়াম সেইটো আপুনি গ্ৰুপটোত পঠাব নেকি হয় মই গ্ৰুপটোত পঠিয়াই দিম আপোনাৰ কি হৈছে কি হয় কাৰণ আপোনাৰ বডিটোক আপুনি অকমান যিমানখিনি টেনশ্যনত আছে সেই মই আগৰ প্ৰশ্নটোৰ যি ধৰণে উত্তৰ দিছো ইয়াতো তেনেকুৱা ধৰণে উত্তৰ দিম যে বডিটোক ৰিলেক্সেশ্যনৰ দৰকাৰ আৰু যেতিয়া বডিটো ৰিলেক্সেশ্যন পোৱা নাই সেইটো ফিজিকেলি ৰিয়েক্ট কৰিছে মানে শাৰীৰিকভাৱে কিছুমান লক্ষণ দেখুৱাইছে যি ধৰণে ভৰিটো জিনজিনোৱা বা আপোনাৰ পেট বিষোৱা বা পায়খানা হোৱা এইখিনি শাৰীৰিকভাৱে ৰিয়েকশ্যন দেখুৱাইছে যিটো আচলতে এটা মানসিক কষ্ট পাইছে আপুনি আপোনাৰ দেউতাৰ মৃত্যু বা কোভিড হোৱা সেইখিনিৰ কাৰণে তো মই আপোনাক পঠিয়াম কিন্তু তাৰ উপৰি যদি আপুনি তাৰ সত্ত্বেও ভাল নাপায় তেতিয়া মই আপোনাক এজন ডক্টৰৰ লগত কনচাল্ট কৰিব খালি এডভাইচ কৰিম কাৰণ যদি আমি মিছ কৰিব নিবিচাৰো যদি কিবা ইণ্টাৰনেল ফিজিকেল ৰিজন আছে সেইটো আকৌ মিছ কৰিলে বেয়া হ'ব কাৰণে 15 দিন মান চাওক যদি আপুনি ভাল নাপায় আপুনি ডক্টৰ এজন কনচাল্ট কৰিব খালি থেংক ইউ বাইদেউ হয় মই এটা চেট বক্সত মেছেজ পাইছো বন্দনা শইকীয়া এংজাইটি মেডিকেশ্যন কণ্টিনিউৱেলি লৈ থকাটো বেয়া নেকি
ডিপেণ্ড কৰিব আপুনি কিমান ড'জ লৈছে আৰু কেতিয়াৰ পৰা লৈ আছে বোলে যদি আপুনি এংজাইটি মেডিকেশ্যন নোলোৱাকৈ শুব পৰা নাই বা তেনেকুৱা ধৰণৰ অসুবিধা আছে তেন্তে আপোনাক যোনে প্ৰেছক্ৰাইব কৰিছিলে তেওঁলোকৰ পৰা আপুনি সেইটো অপিনিয়নটো লৈ পেলাই সেইটো যদি ড'জটো কমাব লাগে সেইধৰণে এবাৰ মই সেইটো কনচাল্ট কৰিব ক'ম কিন্তু আপুনি কিমান দিনৰ পৰা লৈ আছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব আৰু কিমান তাৰ কাৰণে আপোনাৰ ৰিজল্ভ হৈছে নে নাই হোৱা তাৰ পৰা আপুনি প্ৰমাণ ভাল ফল পাইছে নে নাই পোৱা প্ৰশ্ন প্ৰায় শেষৰ ফালে আহিছে বোধ কৰোঁ হয় হয় মই ভাবিছো কথাটো এনে এটা আমাৰ অধ্যক্ষ গোলাপ বৰা ডাঙৰীয়াই সুধিছিলে যে মোবাইল প্ৰীতিটো বেছি হৈছে ছাত্ৰ ছাত্ৰীৰ এতিয়া উত্তৰত আমি গম পাইছো বাৰু কেনেকৈ কনভাৰ্ট কৰিবলৈ কেনেকৈ কমাবলৈ পাৰে কিন্তু ছাত্ৰ ছাত্ৰী যাৰ আসক্তি বেছি তেওঁলোকেতো যত্ন নকৰে মোবাইলৰ হেৰিটো কমোৱা তেওঁলোকক বাহিৰা কেনেকুৱা ধৰণে আঁতৰাব পাৰি বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক অকণমান দূৰলৈ আনিব পাৰি তেওঁলোকে নিজে যত্ন নকৰে তেওঁলোকে হোৱাটছআপটো বা ফেচবুক নহয় আজিকালি বিভিন্ন ধৰণৰ হেৰিতে জড়িত হৈ থাকে গতিকে তেওঁলোকে ইটোৰ পিছত ইটো বাঢ়িহে গৈ আছে কমি নাযায় গতিকে তেওঁলোকেতো যত্ন নল'ব আমি অভিভাৱকসকলে বা কিবা বেলেগ ধৰণৰ যদি বাহিৰা প্ৰভাৱৰ জৰিয়তে কৰিব লগা হ'ব তেনে কোনো দিব পৰা যায় নেকি বাৰু উপায় তেনেকে মই যেনেকে ক'লো আপোনালোকে এই বুক ক্লাব বা ফিল্ম ক্লাবৰ মই যিটো আইডিয়া ক'লো সেই ধৰণে কি হয় আমি প্ৰডাক্টিভলি তাহাঁতৰ মোবাইল ফোন এংগেজমেণ্টটো আমি প্ৰডাক্টিভলি ইউজ কৰাইছো হা এতিয়া এডিকশ্যনটো এই ধৰণে হয় যে কিমান সময়লৈকে মই ফোনটো ইউজ কৰি থাকিব পাৰোঁ আৰু তাৰ উপৰি মোৰ বাধ্যতা কিছুমান আছে নে নাই যদি মোৰ কিছুমান বাধ্যতা আছে ধৰি লওক যে মই ইমানখিনি এছাইনমেণ্ট দিব আছে বা মই বুক ক্লাব বা ফিল্ম ক্লাব যিখিনি আপুনি তেনেকুৱা ধৰণৰ আমি ইনোভেশ্যন উলিয়াব পাৰে অনলাইন মিডিয়ামত ছাত্ৰ ছাত্ৰীক এংগেজ কৰিবৰ কাৰণে তেতিয়া কি হয় যিখিনি সময় হয়তো চাগে অবাবত খৰচ হয় এইখিনি চাইড থকাৰ কাৰণে আপোনাৰ মোবাইল চাই থকাৰ কাৰণে সেইখিনি সময় আমি প্ৰডাক্টিভলি ইউজ কৰাব পাৰে ছেকেণ্ডলি কি হয় আনলেছ মানে একচুৱেলি ইয়াত মানে আমি এডিকশ্যনত মানে যিটো আমি ড্ৰাগছৰ এডিকশ্যনতো কওঁ সেইটো ইয়াতো এপ্লিকেবল হয় যেতিয়ালৈকে মানুহজনে নিজে মটিভেট নহয় যেতিয়ালৈকে মানুহজনে নিজে ৰিয়েলাইজ নকৰে যে এই ব্যৱহাৰটো মই সলাব লাগে তেতিয়ালৈকে আচলতে সলনি কৰাটো অকণমান অসুবিধা তেতিয়ালৈকে আপুনি যেনেকে আপুনি ধৰি লওক কোনোবা এটা বাচ্চাই ড্ৰাগছ লয় যেতিয়ালৈকে সি নিজেই মটিভেট নহয় কিমান ড্ৰাগছ এৰিম আপুনি যিমানবাৰ এৰুৱাই তাৰ পিছতো বাচ্চাটোৱে আকৌ গৈ পেলাই ড্ৰাগছ ল'বগে চ' তেনেকুৱা কথা যেতিয়ালৈকে আমাৰ নিজৰ ফালৰ পৰা মটিভেশ্যনটো নাহে চ' নিজৰ ফালৰ মটিভেশ্যনটো আনিবৰ কাৰণে আমি মেক্সিমাম এনেকুৱা কৰিব পাৰোঁ যে আমি কিছুমান প্ৰডাক্টিভ এক্টিভিটি অনলাইন ষ্টাৰ্ট কৰি তাত তাহাঁতক এংগেজ কৰোৱা আৰু য'ত যিবিলাক বস্তু আপুনি অপশ্যনেল হিচাপে দিওঁ যাতে তাহাঁতি কৰিব আমি অপেন ৰাখোঁ তাহাঁতৰ যাৰ ইচ্ছা সি কৰিব কেতিয়াবা কিছুমান বস্তু মেণ্ডেটৰী কৰা দৰকাৰ কাৰণ যি ধৰণে আপুনি অভিয়াছলি ডাঙৰ কৰোঁতে ডিচিপ্লিনটো আপোনাৰ ডিচিপ্লিন আৰু ৱাৰ্মথ মানে শাসন কৰাটো আৰু আপোনাৰ মৰম এই দুটা বস্তু এটা বেলেঞ্চ হ'ব লাগে সেই ধৰণে যেতিয়া আমি শিক্ষকতাটো হয় যেতিয়া আমাৰ মানে স্পেচিফিকেলি কলেজ চিলড্ৰেনৰ কাৰণে যে ডিচিপ্লিনটো আনোতে আগৰ ধৰণে যি ধৰণে ডিচিপ্লিনটো অনুশাসনটো অনা হৈছিল এতিয়া সেই ধৰণে নহয় ঢিলাই দিয়া হয় চ' কিছুমান বস্তু যদি আমি কম্পালচৰি কৰি আনো অনুশাসনটো এটা বেলেঞ্চত লৈ আনো আৰু যিমানে পাৰ্টিচিপেট কৰিছে সকলোকে আমি পজিটিভলি ফিডবেক দিওঁ পজিটিভলি তাক ৰিইনফৰ্চ কৰোঁ তেতিয়া সেই ব্যৱহাৰটো আগুৱাই নিবলৈ ভাল হয় এনেধৰণে পুনৰ আমি সমানভাৱে আগবাঢ়ি যাব পাৰিম আচ্ছা নোটছৰ ক্ষেত্ৰত এনেকুৱা কৰিব পাৰা যে কিছুমান এনেকুৱা হয় যে খুব একদম প্ৰপাৰ লং নোটছ বনোৱা যায় প্ৰপাৰ লং নোটছ বনাওঁতে আচলতে সময়ো বহুতখিনি লাগে চ' যদি তুমি কেতিয়াবা হয় যে তোমাৰ এলাহ লাগিছে
চ' এইটো কম্পালচৰি নহয় যে প্ৰতিটো টপিকৰে তুমি লং নোটছ বনাবা। তো যদি তুমি দেখিছা যে কোনোবা এটা টপিক তুমি অকণ ইজিলি গ্ৰাছ কৰিব পাৰা বা যিটো তুমি বুজোতে সিমান অসুবিধা হোৱা নাই, তাৰ তুমি লং নোটছ নবনাই শ্বৰ্ট 1-2 এটা দুটা লাইনত যদি নোটছ কিছুমান বনোৱা বা এটা দুটা পইণ্টাৰ বনোৱা, তেতিয়া তোমাৰ সুবিধা হ'ব, যেতিয়া তোমাৰ অলপ বাৰ্ডেনটো কম হৈ যাব। কাৰণ নহ'লে যদি প্ৰত্যেকটো টপিকৰে লং নোটছ কিন্তু সেই হৈ গ'ল